নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি আমি এটা বিশেষ বিষয় আলোচনাৰ বাবে পৰ্যবেক্ষণৰ বাবে বাছি লৈছো বিষয়টো আপোনালোকে ইতিমধ্যে অকনমান হলেও গম পাইছে হাসি কাঠ হাসি গছ বা আগৰ কাঠ আগৰৰ তেল এই বিষয়টোক লৈ অসমৰ অৰ্থনৈতিক ভেটি কিদৰে শক্তিশালী কৰিব পাৰি কিদৰে আত্মনিৰ্ভৰ অসম গঢ়িব পাৰি এই বিষয়ে আজি বিতংভাৱে কিছু কথা আমি পাতিব খুজিছো ইতিমধ্যে আপোনালোকে গম পায় যে ৰাজ্যৰ 10,000 আগৰৰ তেল নিষ্কাশন গোট আছে কেন্দ্ৰ আছে তাৰ সমান্তৰালকৈ প্ৰায় 6 লাখ লোক চৰকাৰী হিচাপ মতে 2-3 লাখ লোক বুলি কোৱা হয় যদি প্ৰায় 6 লাখ মান লোক এই আগৰ ব্যৱসায় বা ইয়াৰ তেল নিষ্কাশনৰ সৈতে জড়িত হৈ আছে ইয়াৰ তেলৰ মূল্য আপোনালোকে জানে 6 পৰা 12 লাখ পৰ্যন্ত 1 কেজি এই ধৰণৰ এটা দৰ এই ধৰণৰ এবিধ সম্পদ আমাৰ মাজত আছে আমি আজি কোনো ৰাজনৈতিক বাদানুবাদৰ মাজলৈ যাব খোজা নাই কোনো ধৰণৰ তেনে বিতৰ্ক অনুষ্ঠান আজি অনুষ্ঠিত নকৰি আজি আমি বিষয়টো বাছি লৈছো আত্মনিৰ্ভৰ অসম গঢ়িবলৈ হলে আগৰ বা হাসি কাঠে কি ধৰণৰ এটা ভূমিকা পালন কৰিব পাৰে কাৰণ আমি সকলোৱে জানো যে আগৰৰ ক্ষেত্ৰত যিখিনি নিষেধাজ্ঞা আছিল যিখিনি নীতি নিয়ম পূৰ্বে বলবৎ হৈ আছিল তাৰ পৰৱৰ্তী সময়ত বিগত চৰকাৰৰ দিনত 2019 চনৰ পৰা কেতবোৰ শিথিলতা অনা হ'ল 2020 চনত অসম আগৰ নীতি প্ৰস্তুত কৰা হ'ল আসাম আগৰউড পলিচি 2020 তাৰ পিছত আমি সকলোৱে জানো যে এই ক্ষেত্ৰত গেজেট নটিফিকেশন বাহিৰ হ'ল কিন্তু তাৰ সমান্তৰালকৈ আমাৰ যিসকল এই আগৰ উদ্যোগৰ সৈতে জড়িত যিসকল লোক হাসি কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত যিসকল লোক তেওঁলোক কিদৰে লাভান্বিত হ'ল যেতিয়া শিথিল কৰা হৈছিল তেতিয়াই গোলাঘাটত আন্তৰ্জাতিক আগৰ বাণিজ্য কেন্দ্ৰ এটা আধাৰশিলা স্থাপন কৰা হ'ল এতিয়া কি পৰ্যায়ত আছে সেই আগৰ বাণিজ্য কেন্দ্ৰ তাৰ পৰা লাভান্বিত হৈছে নে আমাৰ হাসি কাঠৰ ব্যৱসায়ীসকল বা আগৰৰ ব্যৱসায়ীসকল একে সময়তে আমি কথা পাতিব লাগিব কাৰণ আজিৰ তাৰিখত সম্ভাৱনীয়তা এনে ধৰণৰ আলোচনা এনে ধৰণৰ পৰ্যায়ত হয় যে 30 পৰা 40 হাজাৰ কোটি টকা বছৰি অসমে আগৰৰ ব্যৱসায় কৰিবলৈ সক্ষম এই সম্ভাৱনা এই সম্পদ আমাৰ মাজত আছে যদিওবা আমি আপোনালোকক ক'ব লাগিব যে অলমোষ্ট এক্সটিংক্ট ইন ওয়াইল্ড বুলি হাসি গছক বা আগৰক চিহ্নিত কৰা হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত আমি কেনেধৰণে বিষয়টো আমি গুৰুত্ব দিব পাৰোঁ এই সন্দৰ্ভত আজিৰ পৰ্যবেক্ষণ আমি কৰিব খুজিছো আৰু আজিৰ পৰ্যবেক্ষণত এই বিষয়টো সন্দৰ্ভত আমাক অৱগত কৰিবলৈ এগৰাকী বিশেষ ব্যক্তি উপস্থিত আছে আৰু প্ৰতি মাহতে আমি এনে ধৰণৰ এটা অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ অনাৰ বাবে আজিৰ তাৰিখত আমি বদ্ধপৰিকৰ হৈছো ঘোষণাও কৰিছো ডক্টৰ জাহিৰুল ইছলাম আগৰ বিশেষজ্ঞ আমাৰ মাজত উপস্থিত আছে মই আপোনাক স্বাগতম জনাইছো এতিয়া আমি যিখিনি কথা প্ৰাৰম্ভণিতে ক'লো মই আপোনাৰ পৰাই সুধিব খুজিছো আপোনাৰ পৰাই জানিব খুজিছো যে এই যি আগৰ ব্যৱসায়ৰ সৈতে আপোনালোক জড়িত হৈ আছে কি পৰ্যায়ত আছে আজি আপোনালোকৰ কাম-কাজ আপোনালোকৰ ব্যৱসায় আপোনালোকৰ উৎপাদন বৃক্ষৰোপণ ইত্যাদি ধন্যবাদ মই প্ৰথমে আপোনাক অশেষ ধন্যবাদ জনাইছো ND24কো মই ধন্যবাদ জ্ঞাপন কৰিছো স্পেশালি আপোনাক আজি আপুনি এই মঞ্চত মোক মাতি আনি অসমৰ ৰাইজক আগৰৰ বিষয়ে অৱগত কৰাৰ কাৰণে আপুনি যি প্ৰচেষ্টা হাতত লৈছে একচুয়ালি এটো প্ৰশংসনীয় আমাৰ অসমীয়া থলুৱা খিলঞ্জীয়া মানুহখিনি উপকৃত হ'ব আজি আপোনাৰ অনুষ্ঠানৰ পৰা বহু নজনা কথা আজি জানিব গতিকে আপোনাক জনাও আমাৰ অসমৰ যিটো হাসি আপোনালোকে জানি সুখী হ'ব যে পৃথিৱীৰ বিখ্যাত অসমৰ যিটো হাসি কাঠ হাসি তেল এটো পৃথিৱীৰ বিখ্যাত আৰু আমাৰ অত বছৰৰ পৰা যোৱা 5 বছৰত যোৱা আমাৰ অসম চৰকাৰৰ নেতৃত্বত মাননীয় তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব
আৰু তেতিয়াৰ বিত্তমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে তেতিয়াই 2019 চনৰ 22 জুলাই তাৰিখে তেওঁলোকে কেবিনেটত ঐতিহাসিক সিদ্ধান্ত লৈছিল হয় আগৰ এটা পলিচি বনাব বা আগৰৰ ব্যৱসায়টো শিথিল কৰি দিব বা তাৰ যিমান বাধা নিষেধ আছে সেইখিনি আঁতৰাই দিব কিন্তু এই কামটো কৰাৰ পিছত অকণমান আমাৰ এই মানে ভালৰ ফালে যিহেতু গৈ আছিল তাৰ মাজতো কামটো অকণমান শ্ল' হৈছে মাজত ইলেকশ্যন আহিল তাৰপিছত কোড অফ কণ্ডাক্ট লাগিল তাৰপিছত কৰোণাৰ এই মহামাৰীৰ কাৰণে কামটো অলপ ডিলে হৈছে আৰু আপুনি জানি সুখী হ'ব এই গোটেই প্ৰচেষ্টাটো কৰি পেলাই 2019 চনৰ 22 জুলাই তাৰিখে কেবিনেট সিদ্ধান্তটো হ'ল কিন্তু তাৰপিছত আপোনাৰ 21 অক্টোবৰত গৈ পেলাই ইণ্টাৰনেশ্যনেল আগৰো ট্ৰেড চেণ্টাৰৰ আধাৰিলা হ'ল তাৰ পিছত গৈ পেলাই আপোনাৰ জানুৱাৰী 11 তাৰিখে গৈ পেলাই গেজেট নটিফিকেশ্যন হ'ল এই মাজতে বহুত টাইম লৈ লৈছে তো আমি আমাৰ ফালৰ পৰা সৌদু অসম মানে অল আছাম আগৰো প্লেণ্টাৰ্ছ এণ্ড ট্ৰেডাৰ্ছ এছ'চিয়েশ্যনৰ ফালৰ পৰা আৰু মই ব্যক্তিগতভাৱে এই প্ৰচেষ্টাত আমি অসম চৰকাৰক নিবেদন কৰি আহিছিলোঁ আৰু বহু মানে তেওঁলোকক ৰিকুৱেষ্ট কৰাৰ পিছত বা আমি ডিমাণ্ড কৰাৰ পিছত এই গোটেই পৰ্যায়টো এটা ভাল পৰ্যায়ত পাইছে কিন্তু আজিও আমাৰ যেতিয়া 22 জুলাই তাৰিখে যেতিয়া কেবিনেট সিদ্ধান্ত হৈছিল আমাৰ অসমীয়া যুৱকখিনি থলুৱা খিলঞ্জীয়া ব্যৱসায়ীখিনি অতি উৎফুল্লিত হৈছিল খুব ভাল পাইছিল লগে লগে আধাৰশিলাৰ যেতিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰৰ আধাৰশিলা হ'ল তেতিয়া গোটেই অসমীয়া থলুৱা খিলঞ্জীয়া ব্যৱসায়ীখিনি উৎফুল্লিত হৈছিল আৰু বহু আশা কৰিছিল কিন্তু এই কিবা এটা কাৰণত অকণমান টাইম লাগিছে এই কাৰণটো ময়ো নিজে জনা নাই কিন্তু আমি সদায় লাগি আছোঁ এই কামটো সহজ সৰলভাৱে চৰকাৰক কৰিবৰ কাৰণে এতিয়াৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বহু পদক্ষেপ লৈছে আৰু আমিও দাবী জনাই আহিছোঁ কিছুমান বাধা নিষেধৰ মাজত আমাৰ পলিচিটো যিটো আপোনাৰ আগৰত প্ৰমোশ্যন পলিচি তেওঁলোকে ডিক্লেয়াৰ কৰিছিল তাত এটা দফা তেওঁলোকে ৰাখি থৈছিল সেই দফাটো হ'ল আপোনাৰ 2000 চনৰ উডবেজ ইণ্ডাষ্ট্ৰীৰ ভিতৰত আমাৰ আগৰতটো সোমাই আছে 2000 চনৰ উডবেজ ইণ্ডাষ্ট্ৰীৰ আগৰতটো সোমাই আছিলে পলিচি বনালেও বস্তুটো যেতিয়া আগৰ উৎপাদন যিটো তেল উৎপাদন প্ৰক্ৰিয়া সেইটো এটা বাধা থাকি গ'ল কাৰণ ফৰেষ্টৰ ৰুলছৰ ভিতৰত থাকি গ'ল যিহেতু অসম চৰকাৰে 35 বিঘা 5 হেক্টৰ মাটিৰ মানে আগৰ গছ লগাবৰ কাৰণে শিথিলতা প্ৰদান কৰিছে বা কোনো আমাক অনুমতি নালাগে বা কাটিবলৈ অনুমতি নালাগে কিন্তু আমি সেই কটাৰ পিছত তেল উৎপাদন প্ৰক্ৰিয়াটোত আমাৰ অকণমান জটিলতা আহিছে আৰু সেই জটিলতাখিনি আমাৰ এটা পলিচিত অকণমান মিষ্টেক এটা হৈছে যে উডবেজ ইণ্ডাষ্ট্ৰীৰ ভিতৰতে সেইটো সোমাই দিয়া হৈছে যিহেতু অসম চৰকাৰে ফৰেষ্টৰ পৰা যিহেতু উলিয়াই দিলে গতিকে আমাৰ ট্ৰেডিংটো কমপ্লিট উলিয়াই দিব লাগিছিল কিন্তু আমি এতিয়াও আমাৰ এইজন মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অলৰেডি আমি ইনফৰ্মেশ্যন দিছোঁ দাবী কৰিছোঁ যে ইয়াক ফৰেষ্টৰ পৰা টোটেলি উলিয়াই দি ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টক দিব লাগে তো অসম চৰকাৰে দিল্লীলৈ চিঠিও লিখিছে প্ৰচেষ্টাটো চলি আছে যোৱা আপোনাৰ ডিচেম্বৰতে তেওঁলোকে চিঠি অলৰেডি লিখিছিল কিন্তু এতিয়া জুলাই মাহ হৈ গ'ল চিঠিৰ কোনো ৰিপ্লাই অহা নাই গতিকে মই আকৌ আমাৰ মাননীয় মুখ্যমন্ত্ৰীক পদক্ষেপ ল'বৰ কাৰণে তেখেতে তাৰ ভিতৰত সোমাবৰ কাৰণে মই দাবী জনাইছোঁ অনুৰোধ কৰিছোঁ যাতে আমাৰ মানে বস্তুটো 90% হৈছে ক'ৰবাত গৈ পেলাই আমি ওলমি আছোঁ কাৰণ আমি তেলটো উৎপাদন কৰিব নোৱাৰোঁ তেলটো উৎপাদন যদি কৰিব নোৱাৰোঁ তো আমি ব্যৱসায় কৰিব নোৱাৰোঁ গছটো আমি কাটি কিন্তু কথাটো হ'ল এনেধৰণৰ যে আমি মন কৰি আছোঁ যে নাজানো কোন ইয়াত কেনেধৰণে জড়িত কিন্তু এই গোটেই ব্যৱসায়টোত আগৰৰ যিটো ব্যৱসায় সেইটো আপুনিও জানে যে 2016-18 চনৰ ভিতৰত প্ৰায় 2000 কেজি আগৰ কাঠ মুম্বাইত জব্দ হৈছিল অসমৰ পৰা নিয়া গতিকে এই কথাখিনিয়ে চিহ্নিত কৰে যে আমাৰ যদিও এটা ব্লেংকেট বেন আছে 1991 চনৰ পৰা ক'ৰবাত নহয় ক'ৰবাত চোৰাংকৈ কথাবোৰ হৈ আছে আজিও হৈ আছে চাওক মই এইটো ক্লিয়াৰলি ক'ম আজিও মই অসম চৰকাৰক কৈছোঁ যে চোৰাংভাৱে ব্যৱসায়টো আজিও হৈ আছে সদায় ব্যৱসায় হয় আপোনালোকে জানি আচৰিত হ'ব অসমত ডেইলি গছ কটা হৈছে ডেইলি গছটো কাটি আছে প্ৰচেছিং কৰি আছে তেল উৎপাদন কৰি আছে বস্তুবোৰ ক'ত গৈছে অসম চৰকাৰে এটকাও ৰেভিনিউ পোৱা নাই আমাৰ ব্যৱসায়ীখিনিয়ে মানে লিগেল পইচাটো আনিব পৰা নাই ব্যৱসায়টো হৈ আছে আপোনাৰ 2000টো আপুনি ধৰিছে বুলিহে আপুনি গম পাইছে নধৰাকেতো বহুত গৈ আছে গতিকে আমাৰ চৰকাৰে যিটো ইনিচিয়েটিভ লৈছে প্ৰশংসনীয় পদক্ষেপ লৈছে কিন্তু আৰু অকণমান পদক্ষণীয় জোৰদাৰ এটা প্ৰচেষ্টা ল'লে আমি অতি সোনকালে ইয়াৰ পৰা মুক্ত হ'ব পাৰিম প্ৰচেষ্টাটো হোৱাৰ লগে লগে আপোনাৰ আমি এক্সপৰ্টো কৰিব পাৰিম চাওক আমাৰ NDF ষ্টাডি
যোৱা বছৰ আমাৰ NDF ষ্টাডি হৈ গ'ল নন ডিটাৰমিন ফাইণ্ডিং যিটো কেন্দ্ৰীয় বন মন্ত্ৰালয়ে অসমৰ যোৰহাট ৰেইন ফৰেষ্ট্ৰি কৰালে ৰেইন ফৰেষ্ট্ৰি আমাক যিবোৰ সংগঠন লোকেল সংগঠন আছে আমিও আছোঁ অন্যান্য সংগঠন দি কামটো কৰালে কৰাই পেলাই তেওঁলোকে যোৱা এইটো বছৰৰ 7 জানুৱাৰীত তেওঁলোকে ভাৰত চৰকাৰক গোটেই প্ৰতিবেদনটো দাখিল কৰিলে 7 জানুৱাৰীত প্ৰতিবেদন দাখিল কৰাৰ পিছত আজি জুলাই মাহ গৈ আছে এতিয়ালৈকে আমাৰ দিল্লী চৰকাৰৰ পৰা অসমৰ কাৰণে কিবা এটা ৰিজাল্ট আহিব লাগিছিল বা কোনোবাই ফলো আপ কৰিব লাগিছিল এই যে আমাৰ অলপ টাইম লাগিছে অসমত দুটা ফৈদ হোৱাৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট হোৱাৰ কাৰণে কিছুমান কামত মানে ইজনে এইটো ডিপাৰ্টমেণ্টে কৰিব সেই ডিপাৰ্টমেণ্টে এইটো ডিপাৰ্টমেণ্টে কৰিব তেনেকুৱা এটা মানে হেৰি হৈ থকাৰ কাৰণে অস্বস্তি এটা বহুত হৈ আছে হৈ থকাৰ কাৰণে কামটো মানে অকণমান টাইম লাগিছে এই NDF ষ্টাডিৰ কাগজ পত্ৰ অলৰেডি গ'ল আৰু যিটো আন্তৰ্জাতিক যিটো আগৰ বাণিজ্য কেন্দ্ৰ যিটো আপোনাৰ গোলাঘাটত প্ৰায় 150 বিঘা ভূমি আবণ্টন দিয়া হৈছিল আৰু তাৰে সকলোৱে জানে যে গোলাঘাটে সমগ্ৰ ৰাজ্যৰ যি আগৰ উৎপাদন এই ক্ষেত্ৰত 30%তকৈও অধিক অৱদান কিন্তু গোলাঘাটৰ আছে গতিকে বেছি হ'ব 50%। ঠিক আছে এতিয়া কথাটো হ'ল যে গোলাঘাটতে এই আন্তৰ্জাতিক আগৰ বাণিজ্য কেন্দ্ৰও হৈছে কিন্তু কথাবোৰ হ'ল যে আমি এতিয়া সকলো ধৰণে প্ৰস্তুতি সম্পন্ন কৰিছোঁ আমি 5 হেক্টৰ ভূমিত একোগৰাকী ব্যক্তিয়ে আগৰ বা খাচী গছ তেওঁলোকে লগাব পাৰিব আৰু সময় যেতিয়া হ'ব পৈণত যেতিয়া হ'ব কাটিব পাৰিব এতিয়া এই লোকসকলে যিসকল বাৰু দীৰ্ঘদিন ধৰি জড়িত হৈ আছে তেওঁলোকৰ কথা নকওঁ যিসকল নতুনকৈ চামিল হ'ব খুজিছে এই কথা বতৰাবোৰ শুনি বা আপোনালোকৰ গোটেই চৰকাৰৰ শিথিলকৰণ ব্যৱস্থাটো কৰাৰ পিছত কিমান লোক আগ্ৰহী হৈছে কিমান লোকে আপোনালোকৰ সৈতে কথা পাতিছে চাওক এতিয়া গোটেই অসমৰ যিটো যুৱচাম এই গোটেই কথা বতৰাখিনি আগৰৰ যিটো ফিজিবিলিটি ফাইনেন্সিয়েল যিটো এনালাইচিছ সেইটো দেখা পাই পেলাই বহু মানুহ আগুৱাই আহিছে কিন্তু মানুহ আহি ক'ৰবাত থমকি ৰৈছে মানে এতিয়া NDF ষ্টাডিটো হৈ গ'ল আমাক ভাৰত চৰকাৰে যোৱা মাহত গোটেই ৰাজ্যবোৰক এটা নিৰ্দেশ দিছিল যে আপোনালোকক কিমান কোটা লাগে আপোনালোকে যে এক্সপৰ্ট কৰিব ৰপ্তানি কৰিব তাৰ কিমান কোটা লাগে এটা আপোনালোকে ফিক্স কৰি দিয়ক অকল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা অকল ত্ৰিপুৰা ৰাজ্যই 50,000 কেজিৰ কাৰণে ডিমাণ্ড কৰিছে কিন্তু যিটো NDF ষ্টাডিৰ এগেইনষ্টত ভাৰত চৰকাৰে 25,000 কেজিৰ কাৰণে এটা কোটা ফিক্স কৰিবলৈ গৈছে কিন্তু এইটো অতি কম অকল অসমতে আমি দাবী কৰিছোঁ 2.5 লাখ কেজি আমাক কোটা লাগে অকল অসমতে 2.5 লাখ কেজি আগৰ কাঠ ৰপ্তানি কৰাৰ কাৰণে আমি কোটা বিচাৰিছোঁ যিটো মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক মই আপোনালোকৰ চেনেলৰ জৰিয়তে তেওঁকতো আমি কাগজ দিছোঁৱেই তেওঁ এতিয়া ষ্ট্ৰং ইনিচিয়েটিভ লৈছে এই মাননীয় মুখ্যমন্ত্ৰীয়ে বলিষ্ঠ পদক্ষেপ লৈছে তেওঁক আজিও মই এই মাধ্যমৰ জৰিয়তে তেখেতক ক'ব খুজিছোঁ যে আপুনিও 2.5 লাখ কেজিৰ এটা কোটা আপুনি ডিমাণ্ড কৰক অসম চৰকাৰে ডিমাণ্ড কৰক তেতিয়াহে কিবা এটা কোটা আমি পাম এই কোটা যেতিয়া ফিক্স হৈ যাব তেতিয়া আমি আগৰ কাঠ বা তেল আমি ৰপ্তানি কৰিবৰ কাৰণে আমাৰ কোনো বাধা নাথাকিব কিন্তু অলৰেডি ভাৰত চৰকাৰে ডিটাৰমিন তেওঁলোকে ডিচাইড কৰিছে যে ভাৰতৰ পৰা ঘৰত খেতি কৰা গছ যিবোৰ নিজৰ মাটিত খেতি কৰা গছ বনত নহয় বনাঞ্চলত নোহোৱা গছ বা যিবোৰ গছ ঘৰত খেতি কৰে সেইবোৰ খেতি কৰা গছ তেওঁলোকে এক্সপৰ্ট কৰিবৰ কাৰণে অলৰেডি অনুমোদন এটা দিছেই আৰু তেওঁলোকে 25,000 কেজি এটা মানে প্ল্যান কৰিছে কিন্তু সেইটো বহু কম আমাক এই অকল 2.5 লাখ কেজি অসমকে লাগে যেহেতু আমাৰ বহু গছ আছে আৰু আমাৰ যিটো টাৰ্গেট আমি 30,000 পৰা 40,000 কোটি টকাৰ আমি ব্যৱসায় কৰিব পাৰিম যদি আমাক ভাৰত চৰকাৰে 2.5 লাখ কেজি মানে পাৰ্মিশ্যন দিয়ে আৰু আমাক কমসে কম 15,000 কেজি অইল মিনিমাম আমাক যদি পাৰ্মিশ্যন দিয়ে তেতিয়াহ'লে আমি 30,000 পৰা 40,000 কোটি টকাৰ ব্যৱসায় কৰিব পাৰিম এইটো পাইপলাইনতে আছে এই গোটেই প্ৰক্ৰিয়াটো পাইপলাইনতে আছে টাইম লাগিছে কিন্তু মই অসম চৰকাৰক আমাৰ এইজন মাননীয় মুখ্যমন্ত্ৰীক মই এটা কথা কওক ঠিক আছে চৰকাৰে বাৰু যেতিয়া পদক্ষেপ ল'ব তেতিয়া আমি বুজি পাম কথাটো কিন্তু কথাটো হ'ল যে এতিয়া যিসকলে নতুনকৈ মই আকৌ সুধিছোঁ আপোনাক যিসকলে নতুনকৈ আপোনালোকক দেখি আপোনালোকক বুজি যিসকলে ব্যৱসায়টোত চামিল হ'ব খুজিছে নতুনকৈ যাৰ মাটি আছে আৰু যি খাচী গছ লগাব খুজিছে নতুনকৈ
তেওঁলোকক আপোনালোকে লগাবলৈ উৎসাহ যোগাইছেনে বা যোগাবনে আজিৰ তাৰিখত এই পৰিস্থিতি? ডেফিনেটলি, কাৰণ আমি যিহেতু এই গোটেই প্ৰক্ৰিয়াটোৰ লগত মই বহু দিনৰ পৰা জড়িত, গতিকে মই গোটেই প্ৰক্ৰিয়াটো জানো, এইটো হ'বই। অকণমান আমাৰ অসম চৰকাৰে বা মাননীয় মুখ্যমন্ত্ৰীয়ে অলপ ষ্ট্ৰং মানে ইনিচিয়েটিভ লোৱাৰ লগে লগে এইটো এমাহ দুমাহৰ ভিতৰতে হৈ যাব। কাৰণ তেওঁলোকে অলৰেডি যোৱা মাহতে ৰাজ্য চৰকাৰবোৰক চিঠি দিছে যে আপোনালোকৰ কোটা কিমান লাগে ফিক্স কৰি দিয়ক। অলৰেডি পাইপলাইনত আছে, এইটো হ'বই। গতিকে আমাৰ গছটো এতিয়া লগাবৰ কাৰণে আমি ইনিচিয়েটিভ মানে মানুহক আমি যে উৎসাহ যোগাইছোঁ এই কাৰণে যে গছবোৰ এতিয়া লগাওঁতে গছবোৰ 12 বছৰ 14 বছৰ 15 বছৰ লাগিব। গতিকে ইমিডিয়েটলি গছ লগালে গৈ পেলাই 12-13 বছৰত আমি সেই গছৰ পৰা আমি এটা মূল্য পাম। গতিকে আমাৰ 12-13 বছৰটো বহুত টাইম আছে, কিন্তু ইমিডিয়েটলি আমাৰ গোটেই কাৰ্য যিমান আপোনাৰ লিগেল প্ৰচিডিঅ'ৰখিনি আছে সেইখিনি মই আশা কৰিছোঁ এমাহ দুমাহত আমাৰ আজিৰ মুখ্যমন্ত্ৰীয়ে যিটো ইনিচিয়েটিভ লৈ আছে এতিয়ালৈকে 2 মাহত যিবোৰ ৰাজ্যত যেনেকুৱা ইনিচিয়েটিভ লৈছে তেনেকুৱা যদি ইনিচিয়েটিভ লয়, মই আশা কৰিছোঁ এমাহৰ 2 মাহৰ ভিতৰত গোটেই প্ৰক্ৰিয়াটো আমাৰ সমাপ্ত হ'ব। কিন্তু তাৰ কাৰণে আমাৰ কিছুমান অফিচাৰৰ আগ্ৰহতা লাগিব, তেওঁলোকে গোটেই কামখিনি কৰি দিব লাগিব। সেইটোৱে যে ৰঙাপিটাৰ মেৰপেচত ক'ৰবাত থাকি গৈছে কথাবোৰ। নহয়, আমাৰ সেই ৰঙাপিটাৰ মানে অফিচাৰখিনি মেইন কথা হৈছে আমাৰ IAS অফিচাৰ যিখিনি এই দায়িত্বত বহি আছে তেখেতসকলে গোটেই প্ৰচেছটো বনাই দিব লাগিব, তেখেতসকলে গোটেই ড্ৰাফটিংটো কৰি দিব লাগিব। তেখেতসকলে অফিচাৰখিনিয়ে যদি ভালকৈ কাম কৰে, মই আশা কৰোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত এইটো সোনকালে হ'ব। কিন্তু সেই অফিচাৰখিনিক মই আকৌ কৈছোঁ, আপোনালোকৰ মাধ্যমৰ পৰা গোটেই পৃথিৱীত অসমৰ আগৰে সমাদৰ লাভ কৰি আছে, অন্যান্য পথেৰে অসমৰ আগৰ পৃথিৱীৰ বজাৰ দখল কৰি আছে। আজিও যদি কোনোবা মোৰ লগত যায় ডুবাইত, এই আপোনাৰ আৰবত যিকোনো কাণ্ট্ৰিত যায়, তাত অসমৰ আগৰ পাবই, মই তথ্য সহকাৰে দিম। কিন্তু সেই প্ৰচেষ্টাটো আমাৰ যদি লিগেল হোৱা নাই, বৈধভাৱে হোৱা নাই, যদি এই বস্তুটো লিগেলি কৰি দিয়ে, চৰকাৰে অকণমান এৰাধৰাৰ মাজেৰে কামখিনি যদি ইজি কৰি দিয়ে, গোটেই অসমৰ থলুৱা খিলঞ্জীয়া মানুহসকল বেনিফিট হ'ব। আৰু আপুনি 30,000 পৰা 40,000 কোটি টকাৰ বছৰীয়া যিটো লেনদেন হ'ব, সেইটো আচৰিত, সেইটো ভাবিবলগীয়া এমাউণ্ট। 30-40 হাজাৰ কোটি টকাৰ আপুনি টাৰ্ণ অভাৰ কৰাটো ধেমালি কথা নহয়। আৰু অসমৰ যেনেকুৱা চাহ তেনেকুৱা অসমৰ আগৰ পৃথিৱীত বহুত সমাদৰ লাভ কৰিছে। আমাৰ মানুহে আমাক বিপথে পৰিচালিত কৰিছিল, অত বছৰে আমাক লুণ্ঠন কৰি ৰাখিছিল, অত বছৰে আমাক মানে মানুহখিনি সঁচা কথা কোৱা নাছিল। কিন্তু এতিয়া আমি যিটো ৰিচাৰ্চ বা যিটো আমি আগৰৰ লগত জড়িত হোৱাৰ পিছত গোটেই কথাখিনি গম পাইছোঁ, অসমৰ যিটো গোলাঘাট যোৰহাট শিৱসাগৰৰ যিটো আগৰ গোটেই পৃথিৱীৰ বজাৰ দখল কৰি আছে আৰু পৃথিৱীৰ বজাৰত এটা সমাদৰ লাভ কৰি আছে। গতিকে মই সকলোৱে জানে যে এই যিটো ব্যৱস্থা, আজি মই নিজে শিৱসাগৰৰ, কিন্তু মই গম পাওঁ যে নামতি অঞ্চলৰ কথা, আমি সাঁচি গছৰ কথা ক'লে নামতি অঞ্চলৰ মানুহৰ বহুত কথা কয়। আপুনিও জানে, আপুনি ব্যৱসায়টোৰ সৈতে জড়িত, উদ্যোগটোৰ সৈতে জড়িত, আপুনি গম পায় গোলাঘাট নাহৰণি ইত্যাদি অঞ্চল বিখ্যাত এইবোৰ আগৰৰ কাম কাজৰ কাৰণে। কথাবোৰ যদি বৈধভাৱে হ'লহেঁতেন তেতিয়া এটা বেলেগ আমি ৰেহৰূপ দেখিলোহেঁতেন। অত দিনে অত বছৰে চৰকাৰ আহিল চৰকাৰ গ'ল, এই বিষয়টোৰ ক্ষেত্ৰত যিহেতু আমি কৈছোঁ যে ভাৰত চৰকাৰৰ এটা ব্লেংকেট বেন আছিল 1991 চনৰ পৰাই সম্পূৰ্ণৰূপে গোটেই বিষয়টো আমি জানো যে ইয়াত নিষিদ্ধ কৰা হৈছিল বা ইয়াত যথেষ্ট কঠোৰ নিয়মাৱলী আছিল। তাৰ পিছতো গৈ থাকিল অসমৰ পৰা লুণ্ঠন চলি থাকিল, সাঁচি গছ কাটি থাকিল, ইয়াৰ পৰা নি থাকিল, তেল তেনেধৰণে পাৰ হ'ল, সকলো কাম হৈ গ'ল। এতিয়া অন্ততঃ আমি কিয় সেই ব্যৱস্থাটো আমি অধিক শক্তিশালী কৰি তুলিব পৰা নাই? এতিয়াও সেইধৰণে চোৰাংভাৱে এতিয়াও ইমানবোৰ নিষেধাজ্ঞা থকাৰ পিছতো এতিয়াও চলি আছেনে? চাওক, এতিয়া যিটো মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত বা যোৱা 5 বছৰ মাননীয় তেতিয়াৰ আমাৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বা আজিৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত, তেতিয়া তেওঁ ফাইনেন্স মিনিষ্টাৰ আছিলে, তেওঁলোকৰ এপ্ৰুভেলত এটা ইনিচিয়েটিভ লৈছে। কাৰণ এইটো বহুত এটা মেৰপেচৰ মাজত আছিল। আৰু ইয়াত আপুনি জানি সুখী হ'ব, কিছুমান মানুহে কৰিবলৈ গ'লে কিছুমানে বাধা দিছিল। যদি 10জন মানুহে কৰিবলৈ যায়, 90জন মানুহ আহিছিল ইলিগেল যিবোৰ ট্ৰেডাৰ্ছ, তেওঁলোকে বাধা প্ৰদান কৰিছিল। গতিকে সেইবোৰ কাৰণত মানুহে কৰা নাছিল আৰু আগৰ চৰকাৰবোৰে গুৰুত্বই দিয়া নাছিল। আগৰ চৰকাৰ মিলিজুলি চৰকাৰ আছিল, আগৰ চৰকাৰে সেই অবৈধ ব্যৱসায়ীৰ লগত একেলগে বিজনেছ কৰিছিল। গতিকে তেওঁলোকে সেইটো কেতিয়াও কৰাৰ মানে চেষ্টাই কৰা নাছিল, পক্ষপাতিও নাছিল, কৰাৰ ধান্দাও কৰা নাছিল। তেওঁলোকে এটা পাৰ্টিয়ে কৰি আছে, কিছুমানে কৰি আছে, ডনেশ্যন দি আছে, চান্দা দি আছে, বাছ তেওঁলোক চলি আছে। কিন্তু এই বিজেপি চৰকাৰ অহাৰ পিছত মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত যিটো মানে ছিষ্টেম বনোৱা হৈছে, সেই ছিষ্টেমৰ পিছত আমাৰ তেতিয়াৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তেতিয়াৰ বিত্তমন্ত্ৰী
আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 2021 চন মানে 19 চনতে আমাৰ এইটো প্ৰচেষ্টা হাতত ল'লে আৰু আমাৰ উদ্যোগ মন্ত্ৰী মাননীয় পাটোৱাৰী চাহাব তেখেতেও ইনিচিয়েটিভ লৈছে তেতিয়াৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া তেখেতেও ইনিচিয়েটিভ সহযোগিতা আগবঢ়াইছে কাৰণেতো এইটো ঠিক আছে মই চৰকাৰৰ যিখিনি কাম কাজ তেওঁলোকে যদি কৰে খুব ভাল হ'ব আৰু তেওঁলোকে ত্বৰান্বিত কৰিলে খুব ভাল হ'ব এই কথাখিনি বুজি পাইছোঁ গতিকে আমি এই কথাখিনিৰ বাহিৰেও মই এইটো কথা জানিব খুজিছোঁ যে আমাৰ মাটি আগৰৰ কাৰণে সাঁচি গছৰ কাৰণে যথেষ্ট ইয়াত উপযোগী বুলি কোৱা হয় গতিকে কোন অঞ্চলৰ মানুহে এই আগৰ বা সাঁচি গছ আজিৰ তাৰিখত আৰু নতুনকৈ লগাব পাৰিব অসমৰ কোন অঞ্চলৰ মানুহ যিসকল আগবাঢ়ি অহা নাই কাৰণ আমি জানো যে গোলাঘাট শিৱসাগৰ হোজাই বা আপুনি ধৰি লওক আমি ডিব্ৰুগড় এনেধৰণে ভাবিব পাৰোঁ কিন্তু নতুনকৈ বাকী জিলাসমূহতো সাঁচি গছৰ কাম কাজ চলিছেনে বা চলিব আপোনাক মই কওঁ আমাৰ গোলাঘাট যোৰহাট শিৱসাগৰ যিটো নেচাৰেল পোক যিটো কয় আমি নেচাৰেল পোকে বুলি খোৱা বুলি কয় থলুৱা ভাষাত যিটো পোকে খাইছে বুলি কয় সেইটো জিঅ'জেৰা কনফাৰ্টা নামৰ এটা এজনী পখিলা আছে এই পখিলাই খোৱাৰ পিছত যিটো ফাংগাছ উৎপত্তি হয় সেই ফাংগাছ দি পেলাই ফিলোফৰিয়া সেই ফাংগাছৰ যোগেদি সেই গোটেই আগৰ ফৰ্মেশ্যন হয় মেটাবলাইজ হয় কিন্তু অন্যান্য জেগাত নহয় ঠিক তেনেদৰে মালয়েছিয়াৰ কিছুমান জেগাত নহয় মানে ইণ্ডোনেছিয়াৰ কিছুমান জেগাত নহয় বা এই যে ফৰেষ্টৰ কিছুমান কাণ্ট্ৰি আছে তাত নেচাৰেল ইনফেকশ্যন কিছুমান জেগাত নহয় কিন্তু তেওঁলোকে এটা আৰ্টিফিচিয়েল ইনকুলেশ্যন কৃত্ৰিম পদ্ধতিৰে তেওঁলোকে ফাংগাল ইনফেকশ্যন কৰে ইনকুলেশ্যন বুলি কয় সেই ছিষ্টেমত কৰি গোটেই পৃথিৱীৰ বজাৰ তেওঁলোকে দখল কৰি আছে বা বজাৰত খাই আছে তো সেই ছিষ্টেমত আমাৰ আজিকালি নতুন উদ্ভাৱন হৈছে নতুন টেকন'লজি আহিছে ইনকুলেশ্যন ছিষ্টেম আছে চাৰিওফালে গোটেই পৃথিৱীত আজি ইনকুলেশ্যন নন ইনফেক্টেড আগৰ ট্ৰিট ইনফেকশ্যন কৰিব পৰা ছিষ্টেম ওলাইছে গতিকে সেই যিটো বৈজ্ঞানিক পদ্ধতিৰে ইনকুলেশ্যন ছিষ্টেম সেইটো কৰি পেলাই গোটেই অসমৰ মাটি তথা উত্তৰ পূৰ্বাঞ্চলৰ মাটিত আমি আগৰ খেতি কৰিব পাৰোঁ কিন্তু আগৰ অসমৰ মাটি আগৰৰ কাৰণে খুব ভাল খুব উপযোগী আৰু ভাল গ্ৰোথ হয় আপুনি গোলাঘাটত যদি 12 বছৰ যিটো বস্তু হয় আপোনাৰ মৰাণত 8 বছৰত সেইটো হয় বা তিনিচুকীয়াত তাতকৈ কম সময়ত পইণ্ট হয় যিটো মেচিয়ৰ্ড বুলি কয় যিধৰণে গোলাঘাটত চাহপাত এক বিঘা মাটিত চাহপাত 1200 কেজি হয় বা 1 হেক্টৰত যিটো হয় সেইটো গৈ পেলাই মৰাণত গৈ পেলাই আপোনাৰ 1800 কেজি হয় তিনিচুকীয়াত গৈ 3000 কেজি হয় মাটিৰ কাৰণে মাটিৰ উৰ্বৰা শক্তি কাৰণে আমি তিনিচুকীয়া আমি বা ডিব্ৰুগড় বা শিৱসাগৰ গোলাঘাটতকৈ বেছি উপযোগী মানে চাহ গছ অন্যান্য গছৰ মাটি গোলাঘাটতকৈ মৰাণৰ পিছত তিনিচুকীয়া এই মাটি তেনেকুৱা তাৰপিছত আপোনাৰ ধৰক চাইনা তো তেনেকুৱা ধৰণৰ এটা উপযোগী ছিষ্টেম উপযোগী হয় মাটিখিনি তো অসমৰ মাটি এতিয়া বৰপেটাটো হয় আপোনাৰ নলবাৰীটো হয় গোৱালপাৰাটো হয় আপোনাৰ বঙাইগাঁৱতো হয় বৰাকতো হয় কাৰ্বি আংলঙতো হয় ডিমা হাছাওতো হয় গোটেই অসমৰ ওখ মাটিখিনি আগৰৰ কাৰণে উপযুক্ত গতিকে আমি সকলো গোটেই অসমৰ মাটিত আমি আগৰ লগাব পাৰোঁ আৰু আগৰ লগাই পেলাই কৃত্ৰিম পদ্ধতিৰে আমি ইনকুলেশ্যন ছিষ্টেমৰ জৰিয়তে আমি আগৰ গছত ইনফেকশ্যন কৰি আমি আগৰৰ খেতি কৰিব পাৰোঁ আমি 12 বছৰ 14 বছৰ বা 15 বছৰত এজোপা গছ আমি মেচিয়ৰ্ড কৰি হাৰ্ভেষ্টিং ইনফেক্টেড কৰি আমি হাৰ্ভেষ্টিং কৰি আমি ভাল পৰিমাণৰ এটা ধন আহৰণ কৰিব পাৰোঁ কাৰণ আমাৰ 1 হেক্টৰ মাটিত যদি আমি ভালকৈ বৈজ্ঞানিক পদ্ধতিৰে যদি আমি খেতি কৰোঁ তেতিয়াহ'লে মিনিমাম আপুনি ইনফেকশ্যন হোৱাৰ পিছত 12 বছৰ বা 15 বছৰত আমি 4 কোটি বা 5 কোটি টকা আমি ইনফেক্টেড উডৰ পৰা আমি আমদানি কৰিব পাৰিম ইনকাম কৰিব পাৰিম কাৰণ প্ৰচুৰ সম্ভাৱনা আছে আগৰৰ খেতি বা প্ৰচুৰ সম্ভাৱনা আছে আৰু আপোনাক জনাওঁ অত বছৰে আমি মানে এটা ভুৱাৰ ভিতৰত আছিলোঁ সাঁচি গছ বুলি ক'লে আমাক ফৰেষ্টে ধৰিব বা পুলিচে ধৰিব বা আমাক মানে এইটো এটা অবৈধ তেনেকুৱা এটা ট্ৰেণ্ড চলি আছিল অসমত কিন্তু আমি আৰু এটা কথা জানিছিলোঁ যে অসমৰ যিটো সাঁচি তেল গোলাঘাট নাহৰণিত যিটো উৎপাদন হয় শিৱসাগৰৰ নামটিত যিটো উৎপাদন হয় হোজাইত যিবোৰ উৎপাদন হয় হোজাইত আকৌ গছ নাই হোজাইত ইনফেক্টেড উড নাই কিন্তু গোলাঘাট যোৰহাট শিৱসাগৰৰ পৰা গছখিনি আনি হোজাই মানুহে উৎপাদন কৰে সেই উৎপাদন প্ৰক্ৰিয়াটো হোজাইত কৰি গোটেই পৃথিৱীত পঠায় তো এটা কথাই কৈছিল আমাক যে এইবোৰ আৰবী মানুহে সুগন্ধি বুলি ব্যৱহাৰ কৰে অকল সুগন্ধি বুলি ব্যৱহাৰ কৰে আৰু বেলেগ মূল্য নাই এই টোটেলি এটা মিছা কথা ভুৱা প্ৰচাৰ চলাই আছিল অত বছৰে আগৰ তেল দি পেলাই সুগন্ধি আৰবীয়ানে গাত লগাই দিয়ে তাৰমানে মুছলমানে ইউজ কৰে আৰবী মুছলমান এই এটা ট্ৰেণ্ড আছিল কিন্তু আপোনাক জনাওঁ আগৰ গছত আমাৰ সেই আমাৰ মহাপুৰুষ শংকৰদেৱৰ দিনৰ পৰাই আগৰ তেলটো
তেওঁলোকে ইউজ কৰিছে নামঘৰত যেতিয়া চাকি জ্বলায় তেতিয়া অগৰু তেল দি পেলাই জ্বলায় তেতিয়া কিন্তু অগৰু তেলৰ দামৰ কাৰণে অতি মূল্য হোৱাৰ কাৰণে জ্বলাব নোৱাৰে কিন্তু এইটো সকলো ধৰ্মতে এটা জড়িত হৈ থকা বস্তু ধৰ্মৰ লগত জড়িত অকল মুছলমান নহয় হিন্দুৱেও কৰে আমাৰ বৈষ্ণৱেও কৰে সকলো ধৰ্মৰ মানুহৰ এটা ধৰ্মীয় গুণাগুণ আছে বুজি পাইছো ৰ'ব এই যে আগৰৰ গছৰ যিটো আপোনাৰ মানে সুগন্ধি তেল কিন্তু সেই কথাটো আমি এতিয়া সেইটো মিছা বুলি আমি প্ৰতিফলন গৈছোঁ এই কাৰণে এটা IIT গুৱাহাটী IIT দিল্লী বা অন্যান্য ইনষ্টিটিউট চাইণ্টিফিক ইনষ্টিটিউটবোৰে যিটো ৰিচাৰ্চ কৰিছে আগৰৰ তেলত 70% মেডিচিনেল ভেলু আছে 70% মেডিচিনেল ভেলু আছে ঔষধি গুণ আছে আপুনি আচৰিত হ'ব কেঞ্চাৰ কিয়ৰ মানে প্ৰপাৰ্টি আছে পেইন কিলাৰ প্ৰপাৰ্টি আছে আপোনাৰ মানে পেটৰ যদি অসুবিধা হয় ডিজঅৰ্ডাৰ হয় তাৰো কিয়ৰ প্ৰপাৰ্টি আছে ডায়েবেটিকৰ প্ৰপাৰ্টি আছে এই গোটেই প্ৰপাৰ্টি আপোনাৰ 70% আপোনাৰ মেডিচিনেল প্ৰডাক্ট মানে প্ৰপাৰ্টি আছে মেডিচিনেল ভেলু যিটো আজি আমি তথ্য সহকাৰে আপোনাক জনাব পাৰিম আমি ইয়াত আমি তথ্য লৈ আহিছোঁ যিটো এনালাইচিছ ৰিপৰ্ট IITৰ গোটেই আমি ৰিপৰ্ট মতে আমি মানে হেৰি কৰিছোঁ তাত আপোনাক দুটামান নাম কওঁ আপুনি দুটামান নাম ক'লে আপুনি গম পাব যে আমি কিমান বিপদে পৰিচালিত মানে পূৰ্বে অহা হৈছিল আপোনাৰ চক এটা আছে লিডল প্ৰপাৰ্টি লিডলটো হৈছে আপোনাৰ পেইন ৰিলিভাৰ আৰু আপুনি বিশ্বাস কৰিব লিডলটো 12.358% আছে আগৰত লিডল পেইন কিলাৰ তাৰপিছত আপোনাৰ আৰু এটা আছে চৰক ইমিউনি বুষ্টাৰ এণ্টি ডায়েবেটিক এইটো হৈছে ইউডেছমলটো চাওক আপোনাৰ আগৰত আছে ইউডেছমল আছে আপোনাৰ 0.741% ইমিউনি বুষ্টাৰ আমাৰ এতিয়া কৰোনাৰ কাৰণে এইটো বেষ্ট এটা হেৰি গতিকে আমি কি কৰিলোঁ অত বছৰে প্ৰচাৰ নচলালোঁ অত বছৰে আমি ঘাপটি ৰাখিলোঁ আগৰ মানে দাড়িওয়ালা টুপিওয়ালা মানুহে ইউজ কৰা আগৰ মানে মুছলমান কাণ্ট্ৰিত ইউজ কৰা আগৰ মানে সুগন্ধি তেল অকল মুছলমানে ইউজ কৰে সেই বস্তুটোৰ ওপৰত আমি ফ'কাছ কৰিলোঁ তেতিয়া অন্যান্য মানুহ অন্যান্য জাতি ইয়াত গুৰুত্ব নিদিল আজি আপুনি আগৰ তেল দি পেলাই নানান 70% আপোনাৰ মানে প্ৰপাৰ্টি আছে এণ্টি বেক্টেৰিয়েল এক্টিভিটি আলফা কালাকোৰিন যিটো প্ৰপাৰ্টি আছে সেইটো আপোনাৰ এণ্টি বেক্টেৰিয়া 0.172% মানে বহুত কেইটা সম্ভাৰ আছে কেঞ্চাৰৰ তিনিটা কেঞ্চাৰৰ প্ৰপাৰ্টি আছে ৰিলিফ এক্সাইট এণ্ড পেইন ৰিডিউচ কলেষ্ট্ৰল কাৰিঅ'ফেলেন বুলি এটা প্ৰপাৰ্টি আছে সেইটো আপোনাৰ কাৰিঅ'ফেলেন 0.309% আছে ঠিক আছে মই এটা কথা গম পাইছোঁ যে ঔষধি গুণসম্পন্ন প্ৰথম কথা দ্বিতীয় কথা বাকী বাৰু মই বাদ দিলোঁ বাকী আপুনি ঔষধি গুণৰ কথা ক'লে মই এইখিনি বাৰু ধৰি ৰাখিছোঁ কিন্তু একে সময়তে আমি চাব লাগিব যে আমি এতিয়া আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসমৰ কথা কৈ আছোঁ আৰু এনে নহয় যে আজিৰ তাৰিখত এইটো একেবাৰে নিষিদ্ধ অৱস্থাত আছে শিথিল কৰা হৈছে গতিকে সাঁচি গছ যদি ৰুওঁ আমি আৰু সাঁচি গছ যদি লগাওঁ ভিন্ন ঠাইত এহাতেদি আমি 12-14 বছৰ সেই অঞ্চলটো সেউজ কৰি ৰাখিলোঁ ডেফিনেটলি তাৰ প্ৰাকৃতিক যিটো ভাৰসাম্যতা যথেষ্ট পৰিমাণে তাত এটা অৱদান আগবঢ়াব দ্বিতীয় কথাটো হ'ল তাৰপিছত আমি যেতিয়া কাটিম যেতিয়া এই গছ যেতিয়া পৰিণত হোৱাৰ পিছত 12-14 বছৰৰ পিছত আমি কাটিম তাৰ পূৰ্বে মাজে মাজে আমিতো আৰু বেছি আকৌ লগাবলৈ আমি যত্ন নকৰিম জানো কটাৰ পিছত আকৌ নতুনকৈ লগাম এই ধৰণৰ এটা প্ৰক্ৰিয়া বা আমি এনেধৰণে একেলগেতো গোটেই গছখিনি কাটি নেপেলাওঁ পৰ্যায়ক্ৰমে আমি কাটিম গতিকে তাৰপিছত আমাৰ হ'ব কি তাৰপিছত আপুনি ক'লে যে 1 হেক্টৰ মাটিত আমিতো 5 হেক্টৰ পৰ্যন্ত আমি লগাব পাৰিম হয় আমি নোৱাৰিম জানো ডেফিনেটলি পাৰিম 5 হেক্টৰ লগত লগাব পাৰিম আমি 1 হেক্টৰৰ পৰা 12 বছৰ আপোনাক কওঁ আমি সেইটোৱে কৈছোঁ আমি আজিৰ তাৰিখত আমি 5 হেক্টৰ পৰ্যন্ত আমি ব্যক্তিগত পৰ্যায়ত আমি লগাবলৈ আমি চৰকাৰীভাৱে অনুমতি পাইছোঁ কিন্তু কথাটো হ'ল যে আমি 1 হেক্টৰত আমি 4 কোটিমান টকা আমি উপাৰ্জন কৰিব পাৰোঁ আৰামছে 12 বছৰ গতিকে এনে এটা লাভজনক এটা ব্যৱসায় লগতে প্ৰকৃতিৰ ৰক্ষা কৰি লাভ আপুনি আদায় কৰিবলৈ গৈছে দ্বিতীয় কথা হ'ল আমি সকলোৱে জানো যে ইয়াৰ 1 কেজি যদি আগৰ তেলৰ মূল্য আজিৰ তাৰিখত আমি মন কৰিছোঁ $30 বুলি কোৱা হৈছে $30,000 $30,000 অৰ্থাৎ আমি মূল্যায়ন যদি আটাইতকৈ উৎকৃষ্ট মানৰ যিটো হয় গতিকে 74 লাখ সামথিং তাকে চাওক গতিকে কি এটা আমাৰ সম্পদ আছে কি এবিধ আমাৰ সম্ভাৰ আছে অথচ আমি ইয়াক বেছি
প্ৰসাৰ আমি কৰিব পৰা নাই হয়। আমি কৰিছোঁ আমি 6 লাখমান লোক আপুনি কোৱাৰ দৰে 2 লাখমান চৰকাৰীভাৱে বুলি কৈছে 2-3 লাখ আপুনি কোৱাৰ ধৰণে 6 লাখমান লোক ইয়াত জড়িত হৈ আছে নহয়নে 6 লাখমান লোক বিভিন্ন প্ৰকাৰে জড়িত হৈ আছে এতিয়া কথা হ'ল এই মানুহখিনিৰ চিন্তা কৰি এই মানুহখিনিৰ কথা চিন্তা কৰি এই ব্যৱসায়টোক আৰু অধিক ত্বৰান্বিত কৰাৰ কিন্তু সময় আহি পৰিছে যিটো আমি উপলব্ধি কৰিছোঁ এতিয়া কথা হ'ল ইয়াত বাধা প্ৰদান কৰাৰ শক্তিও সমানে জড়িত হৈছে নেকি যে এই আনুষ্ঠানিক যদি হয় কাৰোবাৰ এই গোটেই ব্যৱসায়টোৰ সৈতে যিসকল লোক আজি বছৰ ধৰি জড়িত যি আভুৱা ভাৰি আহিছে তেওঁলোকৰ ইয়াত সমস্যাৰ উদ্ভৱ হ'ব পাৰে বুলি তেওঁলোকে বাধাৰ সৃষ্টি কৰিছে নেকি ডেফিনেটলি প্ৰথম আপোনাৰ কুৱেশ্যনৰ এনচাৰ দিওঁ যে আমি 5 হেক্টৰ মাটিত আমি যদি 4,320 জোপাকৈ লগাব পাৰোঁ তেতিয়াহ'লে আমি 5,420,000 বা 22,000 গছ পুলি লগাব পাৰিম আৰু এইটো আগৰ যিটো আমি লগাম 5 হেক্টৰ লগাম ডেট ইজ ফিক্সড ডিপজিট আমি কৰিম ফৰ 12 years 15 years বা 16 years যিমান টাইমৰ কাৰণে মাটি লৈ পেলাই কথা আছে তো আমি 15 yearsৰ কাৰণেও যেনিবা ফিক্সড ডিপজিট কৰিলোঁ কিন্তু আমি সেই মাটিটো এনেই পেলাই নথওঁ সেই মাটিটোৰ পৰা আমি যদি কাৰ্বি আংলঙৰ মাটি হয় কাৰ্বি আংলঙৰ আদা বহুত ডিমাণ্ডেড ডিমা হাছাওৰ হালধি আদা বহুত ডিমাণ্ডেড যদি আমি কাৰ্বি আংলং বা অন্যান্য ওখ মাটিৰ যদি আদা হালধি খেতি কৰোঁ তেতিয়াহ'লে আমি 1 হেক্টৰৰ পৰা আদা হালধি জলকীয়া বা মটৰ অন্যান্য ক্ৰপ যিটো বছৰকীয়া ক্ৰপছ আমি যদি কৰোঁ 1 হেক্টৰৰ পৰা আমি কমচে কম 5 লাখ টকা উপাৰ্জন কৰিব পাৰিম আগৰ ফিক্সড ডিপজিট কৰি থলোঁ সেই মাটিৰ মাজৰ দৰাত আমি বছৰকীয়া উপাৰ্জন আমি কৰিব পাৰোঁ তেতিয়া আমাৰ গোটেই এমপ্লয়মেণ্ট জেনেৰেটটো খুব ভাল হ'ব আৰু সেই মানুহখিনিয়ে এটা ফিক্সড ডিপজিট কৰি থ'লে তাৰপিছত ৰিকাৰিং আপোনাৰ ইয়েৰলি এটা ক্ৰপছ তেওঁলোকে খেতি কৰি তাৰ পৰা এটা পইচা পালে নাম্বাৰ 1 তো আগৰ খেতিৰ পৰা তাৰপিছত আপোনাৰ এই এনভাইৰনমেণ্টৰ কথা যিটো ক'লে তাত মানে ভাবিব নোৱাৰা প্ৰভাৱ পৰিব আপুনি 4,000-5,000 আগৰ পুলি লগোৱা তাৰমানে আপোনাৰ অক্সিজেনৰ যিটো লেভেল সেইটো বহু পৰিমাণে আপোনাৰ বৃদ্ধি হ'ব কাৰণ আমাক আগৰ গছটো লগাবই লাগে আমাৰ এতিয়া চৰকাৰে যিটো ইনিচিয়েটিভ লৈছে 5 বছৰ 2.5 crores আগৰ গছ চৰকাৰে লগোৱাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে গতিকে এইটো ধেমালি কথা নহয় এইটো বহুত ডাঙৰ কথা কিন্তু সেইবোৰ কৰিব যাওঁতে চৰকাৰক আমি আকৌ মই চৰকাৰক দাবী কৰিছোঁ যে আপোনালোকে পলিচি বা যিখিনি মানে হেৰি বাধা নিষেধ আছে সেইখিনি আপোনালোকে আঁতৰাওক আৰু চাওক যিখিনি মানুহে অত বছৰে যিটো প্ৰক্ৰিয়াৰে আগৰৰ ব্যৱসায় কৰিছে ইম্পৰ্ট কৰি ৰিএক্সপৰ্ট কৰিছে বা অন্যান্য পথেৰে কৰিছে মই তেওঁলোকক ক'ম যে আপোনালোকৰ কোনো বাধা নহয় আপোনালোক আগুৱাই আহক একেলগে মিলি আমি বিজনেছটো কৰোঁ আপোনালোকে লিগেলি কৰক চৰকাৰেও টকা পইচা পাব আপোনালোকে যিটো পইচা আনিব লিগেলি আনিলে ইনকাম টেক্স দিব বা ভাৰতবৰ্ষৰ ভিতৰত যদি ব্যৱসায় কৰে তেতিয়াহ'লে আপোনালোকে GST দিব চৰকাৰে যেতিয়া টকা পাব চৰকাৰে ডেফিনেটলি আমাক সহায় কৰাৰ কাৰণে আগবাঢ়ি আহিব কাৰণ চৰকাৰে যেতিয়া টকাই নাপায় চৰকাৰী খাজানাত যেতিয়া পইচাই নাযায় তেতিয়াতো চৰকাৰে আমাক সহায় কৰাৰ কোনো যুক্তি নাই কিন্তু 72 বছৰে যিটো হৈ গ'ল তেওঁলোকে কিছুমান পাৰ্টিকুলাৰ মানুহৰ পকেট গৰম কৰি পেলাই অত বছৰে এই ব্যৱসায়টো কৰি আছিল চৰকাৰৰ খাজানাত চৰকাৰৰ খাতাত 1 পইচা যোৱা নাছিল গতিকে এতিয়া যিখিনি বাধা বিঘিনি কৰি আছে তেওঁলোকক মই ক'ম যে আপোনালোকো ওলাই আহক সকলোৱে মিলি চৰকাৰৰ লগত সহযোগিতা কৰি আমি বৈধভাৱে অসমৰ সম্পদক পৃথিৱীত আমি বৈধভাৱে প্ৰদৰ্শন কৰোঁ আৰু বৈধভাৱে কওঁ যে এইটো অসমৰ আগৰ আমি পৃথিৱীৰ বজাৰত বৈধভাৱে কোৱাৰ কেপাচিটি আমাৰ নাই আমি ক'ব নোৱাৰোঁ আমি যদি আজি অসমৰ আগৰ ডুবাইত দেখোঁ আমি ক'ব নোৱাৰোঁ ডাঠিকে যে অসমৰ কিয় অবৈধভাৱে গৈছে আৰু আজি অসমৰ আগৰে গোটেই পৃথিৱীৰ বজাৰ ভৰপূৰ হৈ আছে আমাৰ ব্যৱসায়ীসকলে ব্যৱসায় কৰি আছে কোটি টকা অৰ্জন কৰি আছে কিন্তু তেওঁলোকে ডাঠিলে ক'ব নোৱাৰে যে অসমৰ আগৰ অসমৰ সাঁচি বুলি ক'ব নোৱাৰে আৰু আপুনি চাব অসমত ডেইলি গছ কাটি আছে ডেইলি গছৰ সৰবৰাহ হৈ আছে ডেইলি আগৰৰ ব্যৱসায় হৈ আছে কিন্তু আমাৰ এইখন চৰকাৰে ইনিচিয়েটিভটো লৈ আছে মই আকৌ ক'ম আৰু অলপ জোৰদাৰ ওপৰত হ'ব লাগিব মানে মুখ্যমন্ত্ৰী ষ্টাইল যিটো কামৰ মানে এক্টিভিটি তেওঁক মই এই মাধ্যমৰ জৰিয়তে কৈছোঁ আপুনি আৰু অকণমান ষ্ট্ৰং হৈ ইনিচিয়েটিভখিনি লৈ ঠিক আছে আমি কথা পাতিম যিহেতু ডক্টৰ জহিৰুল ইছলাম আজি আমাৰ মাজত উপস্থিত আছে আৰু আমি এই কথা মুকলিকৈ আপোনালোকক জনাইছোঁৱেই যে তেখেত আগৰ সৈতে জড়িত এগৰাকী ব্যক্তি অভিজ্ঞ ব্যক্তি যিসকল লোকে ব্যৱসায়টোৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বহুতে তেওঁক চিনি পায় কিন্তু কথাটো হ'ল যে যিসকল লোকে নতুনকৈ এই হাঁচি গছ ৰোপণৰ ক্ষেত্ৰখনত তেওঁলোকে নামিব খুজিছে যিসকলে ব্যৱসায় কৰিব খুজিছে গতিকে এই লোকসকলে কিছু পৰামৰ্শ কিন্তু ল'ব পাৰে আমি সেইকাৰণে ভাবিছোঁ
আমি আজি তেখেতৰ সৈতে কথাও পাতিছোঁ যে অনাগত সময়ত আমি চেষ্টা কৰিম যাতে প্ৰতি মাহে অন্তত আমি আগৰ সন্দৰ্ভত, কাৰণ অসমৰ কাৰণে চাহৰ পিছতে অত্যন্ত লাভজনক এটা ব্যৱসায় হ'বলৈ গৈ আছে আগৰৰ ব্যৱসায়। এই বিষয়টো আমি যথেষ্ট গুৰুত্ব সহকাৰে লৈছোঁ। এই কাৰণে লৈছোঁ কাৰণ আমি মন কৰিছোঁ যে তেখেতেও উল্লেখ কৰিছে, ডক্টৰ জহিৰুল ইছলামে ইতিমধ্যে উল্লেখ কৰিছে যে পূৰ্বে বহু ব্যৱসায়ীয়ে সাধাৰণ ৰাইজক, সাধাৰণ ব্যৱসায়ীক আভুৱা ভাৰী তেওঁলোকৰ বাৰীৰ সাঁচি গছ কাটি নি কম মূল্য এটা তেওঁলোকক দি তেওঁলোকে কুটিৰ ঘৰত সামগ্ৰিকভাৱে তেওঁলোকে ব্যৱসায় কৰি আছে। কিন্তু 2019 চনত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সেই সময়ৰ বিত্তমন্ত্ৰী তথা আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁলোকে এটা সিদ্ধান্ত ল'লে, চৰকাৰখনে এটা সিদ্ধান্ত ল'লে যে ইয়াত শিথিলতা প্ৰদান কৰা হওক। সেই অনুসৰি 2020 চনতে প্ৰস্তুত কৰা হ'ল আছাম আগৰউড পলিচি 2020। এই বিষয়টো ৰাজপত্ৰিত ঘোষণাৰ জৰিয়তে অৱগত কৰা হ'ল। এতিয়া কথাটো হ'ল যে ইয়াৰ পিছত ক'ৰবাত নহয় ক'ৰবাত কথাবোৰ থমকি ৰৈছে। আমি বিতংভাৱে এইকাৰণে আজি কথাবোৰ পাতিব খুজিছোঁ কাৰণ এই ব্যৱসায়টো 30-40 হাজাৰ কোটি টকাৰ বছৰেকীয়া এক ব্যৱসায় হ'ব পাৰে। ইয়াৰ জৰিয়তে চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ পাবলৈ সক্ষম হ'ব। মই ডক্টৰ জহিৰুল ইছলাম আমাৰ মাজত যিহেতু উপস্থিত আছে, মই একে সময়তে এই কথাও অৱগত কৰিব খুজিছোঁ যে আপুনি আজিৰ তাৰিখত অসম চৰকাৰক এই বিষয়টোৰ ক্ষেত্ৰত আপুনি যথেষ্টখিনি আবেদন নিবেদন কৰাৰ সমান্তৰালকৈ আপুনি আজিৰ তাৰিখত ত্ৰিপুৰাত আপুনি বিশেষ দায়িত্বত আপুনি লাভ কৰিছে, নিয়োজিত হৈছে। ত্ৰিপুৰা চৰকাৰৰ সৈতে আপোনাৰ ফাৰ্মৰ ইয়াত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। গতিকে ত্ৰিপুৰাই কেনেধৰণে কথাবোৰ ভাবিছে, কেনেধৰণে আগবাঢ়িছে? ধন্যবাদ। একচুৱেলি অসমত যিটো প্ৰক্ৰিয়াৰে আমাৰ যোৱা চৰকাৰে যিটো ইনিচিয়েটিভ লৈছিল, সেই প্ৰক্ৰিয়া যদি কণ্টিনিউ চলি থাকিলেহেঁতেন আজিও আমি ত্ৰিপুৰাই যিটো ইনিচিয়েটিভ লৈছে তাতকৈও আগত গ'লোহেঁতেন। কিন্তু আমাৰ এই কৰোণা মহামাৰীয়ে হওক বা ইলেকশ্যনৰ কাৰণে হওক কিছু কাম থমকি ৰ'ল। আমাৰ ৰুলছ যিহেতু জানুৱাৰীতে হ'ল, তাৰপিছত আপোনাৰ ইলেকশ্যন আহিল। ইলেকশ্যনৰ কাৰণে আপোনাৰ ফেব্ৰুৱাৰীৰ পৰা গোটেইখিনি বিজি হৈ গ'ল, অফিচাৰ বা কোড অফ কণ্ডাক্ট লাগিয়ে গ'ল। তো সেইকাৰণে মই ভাবোঁ কামটো অলপ মানে থমকি ৰৈছে। কিন্তু মই আমাৰ অসম চৰকাৰক এতিয়া মই ইমিডিয়েটলি চৰকাৰ হোৱাৰ পিছতেই প্ৰথমেই মই মাননীয় মুখ্যমন্ত্ৰীক লগ ধৰি আৰু উদ্যোগ মন্ত্ৰীক লগ ধৰি বা আমাৰ বন মন্ত্ৰীক লগ ধৰি মই চিঠি অলৰেডি দিছোঁ যে আপোনালোকে যিটো পলিচি গেজেট কৰিছে তাৰ ৰুলছটো আপোনালোকে দিয়ক। উইদাউট গাইডলাইন এণ্ড ৰুলছ হ'লে আমি বিজনেছ কৰিব নোৱাৰোঁ। কাৰণ পলিচি গেজেটটোৱেই গোটেইখিনি নহয়। আজি যিখিনি মানুহৰ একচুৱেলি আমাৰ গোটেই দুখীয়া মানুহখিনিয়ে চাফাৰ কৰিছে। খেতি কৰা মানুহখিনি অসমীয়া থলুৱা খিলঞ্জীয়া, সেই মানুহখিনিয়ে চাফাৰ কৰিছে। সেই মানুহখিনিয়ে গছ কাটিছে বা তেওঁলোকে চৰকাৰে ফ্ৰী কৰি দিলে আমি গছ কাটিছোঁ, বিক্ৰী কৰিছোঁ। কিন্তু সেই মানুহখিনিয়ে কি কৰিছে, বেপাৰীখিনিয়ে যিবোৰে গছ কিনে তেওঁলোকে গৈ পেলাই গছখিনি নানে। আমাৰ থলুৱা কৃষকে বা থলুৱা যিখিনি উদ্যোগী তেওঁলোকে গছবোৰ কাটি পেলাই নি পেলাই যোগান ধৰিব লাগে। এই যোগান ধৰোঁতে গৈ পেলাই ৰাস্তাত ধৰা পৰি পেলাই নানান ধৰণৰ তাৰমানে তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে, পইচা ভৰিব লগা হৈছে বা যিবোৰ মানুহে ৰাস্তাত মানে আপোনাৰ এই ছেটিং কৰি পেলাই লৈ যায় বুলি কয়, তেওঁলোকে পুলিচক পইচা দিব লগা হৈছে, ফৰেষ্টক পইচা দিব লগা হৈছে। যিহেতু ফৰেষ্টৰ কোনো ৰুলেই নাই, ইয়াত এতিয়া 35 বিঘা মাটিলৈকে গছ কাটিলে ফৰেষ্টৰ পাৰ্মিশ্যন নালাগে, তথাপিও ফৰেষ্টে সোমাই পেলাই নগুনাগতি কৰে। ফৰেষ্টৰ কোনো যুক্তি নাই। এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে ক্লিয়াৰলি সেইদিনা মেছেজ দিছে যে ফৰেষ্টত আপোনালোকে গছ, আগৰ গছ, খেতিৰ গছ আপোনালোকে নধৰিব। খেতিৰ গছ, কিন্তু ডাঙৰ কথাটো হ'ল খেতিৰ গছ নে আমাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা অনা কোনোবাই চোৰাংকৈ কটা আগৰ গছ, কেনেকৈ গম পাব? নহয়, চাওক এতিয়া মই এটা কথা আপোনাক দি ক'ব পাৰোঁ যে এতিয়া বনাঞ্চলত আমাৰ গছ নাই। অসমৰ বনাঞ্চলত গছ নাই। গিবন বনাঞ্চলত অকণমান গছ আছে। কিন্তু গোলাঘাটৰ যিখিনি থলুৱা ব্যৱসায়ী, আমাৰ খিলঞ্জীয়া মানুহখিনি বা আমাৰ যিখিনি দুখীয়া মানুহখিনি, সিহঁতে নিজৰ বাৰীত নিজৰ মাটিত খেতি কৰা গছ, সেইটো মই দি ক'ব পাৰোঁ। তেওঁলোকে কিন্তু সেই যে গাইডলাইনটো নাই, গাইডলাইনটো নথকাৰ কাৰণে গোটেই ছিষ্টেমটো তেওঁলোকে বুজি পোৱা নাই। ছিষ্টেমটো বুজি নোপোৱাৰ কাৰণে আমাৰ মানুহখিনি সহজ সৰল মানুহ, গাঁৱৰ মানুহটো সহজ সৰল। তেওঁলোকে চৰকাৰে কাটিব ক'লে চৰকাৰে, আপুনি যিটো কথা ক'ব খুজিছে মই বুজি পাইছোঁ যে যিসকল লোকৰ নিজাববীয়াকৈ তেওঁলোকৰ বাৰীত সাঁচি গছ আছিল
বা যিসকলে পূৰ্বৰে পৰা তেওঁলোকৰ বাৰীত থকা সাঁচি গছ কাটিবলৈ অসুবিধা পাই আছিল এই শিথিলতাখিনি প্ৰদান কৰাৰ পিছত তেওঁলোকে গছ কাটি তেওঁলোকে ব্যৱসায়িক বা উদ্যোগিক তেওঁলোকে দিছে আৰম্ভ কৰি দিছে আৰম্ভ কৰি দিওঁতে তেওঁলোকে যেতিয়া বুজাই কৰি আনে গাড়ীত দুজোপা এজোপা গছ বা বেছি হ'লেও তেতিয়াই বন বিভাগ আৰক্ষীয়ে তেওঁলোকক নগুণাকতি কৰিছে কাগজ বিচাৰি আপুনি ক'ব খুজিছে যে ফৰেষ্টত যিহেতু গছ নাই এই গছ কাহানি বাই চোৰাংকৈ সৰবৰাহো হ'ল কিমান তেল ওলালে কিমান কোটিপতি হ'ল তাত শেষ নাই এইটো জনাই জনি আছে কিমান কোন মানুহ কোটিপতি হৈছে কোন মানুহে ধন আহৰণ কৰিছে সকলোৱে দেখি আছে চকুৰ আগতে গোটেই পৰিষ্কাৰকৈ জল পটপট হৈ আছে কোন মানুহে আগৰৰ পৰা পইচা ঘটি আছে কোন মানুহে হেলিকপ্টাৰ চলাই আছে কোন মানুহে এৰোপ্লেন চলাই আছে গোটেই পৃথিৱীৰ মানুহে গম পাইছে ইয়াত এতিয়া মানে এক্সট্ৰাকৈ পৰিচয় দিব নালাগে যে কোন মানুহে কৰি আছে কিন্তু আমাৰ কথা হৈছে এতিয়া আমাৰ দুখীয়া মানুহে অসমৰ থলুৱা মানুহৰ কেনেকৈ উন্নতি হ'ব সেই কথালৈ আমি চিন্তা যিবোৰ মানুহে পইচা বনালে আৰু এতিয়া আমাৰ মানুহে আমাৰ থলুৱাখিনিয়ে প্ৰত্যেকগৰাকী লোক লাভান্বিত হ'ব লাগিব অসমৰ নিবনুৱা সমস্যা সমাধান হ'ব লাগিব অসমৰ প্ৰত্যেক মানুহে আগৰ গছ খেতি কৰি পেলাই স্বাৱলম্বী হ'ব লাগিব অসমৰ প্ৰত্যেক মানুহে আগৰ ব্যৱহাৰৰ লগত জড়িত হ'ব লাগিব যিহেতু সেইটো মাটি ভেটি জাতিৰ যিটো কথা চৰকাৰে কৈ পেলাই অতদিনে হেৰি কৰি আছে সেই কথাটো আমি বাস্তৱায়িত হ'ব লাগিব ঠিক আছে মই এই বিষয়টোলৈ আকৌ আহিম আপোনাৰ কথাটো কৈ লওঁ যে গতিকে এই যে যিটো নাগুনাগতি হৈছে তাৰ কাৰণে আমাৰ ইলেকশ্যন বা কৰোনা মহামাৰীটোহে আমাৰ কিছু দায়ী গতিকে এতিয়া যিখন চৰকাৰ মাত্ৰ 2 মাহ হৈছে 2 মাহত মই ভাবোঁ অহা মাহত আমাৰ যিটো গাইডলাইন আমাৰ মাননীয় উদ্যোগ মন্ত্ৰীয়ে নেতৃত্ব লৈছে তেওঁ বলিষ্ঠ পদক্ষেপ লৈ আছে তেখেতৰ নেতৃত্বত গাইডলাইনটো যদি ওলাই যায় তেতিয়া আমাৰ মানুহখিনিয়ে গম পাব যে কি কাগজ দৰকাৰ কেনেকৈ আমি ইণ্ডাষ্ট্ৰীত নিম কেনেকৈ তেল উৎপাদন কৰিম কেনেকৈ আগৰ প্ৰচেছিং কৰিম সেই পৰ্যায়লৈকে ভাৰতবৰ্ষৰ ভিতৰত গোটেই কাম কাজখিনি হৈ যাব এতিয়াও আমি পাৰি এতিয়াও আমাৰ যিহেতু কিছু কাগজ পত্ৰ দি আমি কৰিব পাৰোঁ আমি ট্ৰেড লাইসেন্স লৈ কৰিব পাৰোঁ আমি জিএসটি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ যেহেতু ভাৰতবৰ্ষৰ ভিতৰতে বস্তুটো আমি কাঠৰ 5% টেক্স দি পেলাই আমি জিএসটি দি পেলাই কৰিব পাৰোঁ আমি তেল উৎপাদন কৰি 18% জিএসটি দি পেলাই বিক্ৰী কৰিব পাৰোঁ ভাৰতবৰ্ষত যিটো গাইডলাইন মানে গেজেট নটিফিকেশ্যন হোৱা মানে এইটো কিছুমান কাম আমাক সহজ কৰি দিছে কিন্তু তথাপিও আমাক গাইডলাইন এটা দৰকাৰ ৰেগুলেশ্যন এটা দৰকাৰ যে কি ডকুমেণ্টৰ ভিত্তিত আমি কাম কাজখিনি কৰিব পাৰোঁ ব্যৱসায়খিনি কৰিব পাৰোঁ বিকিব পাৰোঁ গতিকে মই এইখন চৰকাৰক এই কথাটো কৈছোঁ যে আপোনাৰ এতিয়া অতদিন কৰোনাৰ কাৰণে ইলেকশ্যনৰ কাৰণে এতিয়া আকৌ কৰোনাৰ কাৰণে কিছু আমাৰ মানে ডিলে হৈছে কিন্তু এইটো হ'ব আৰু মই এতিয়া ত্ৰিপুৰাৰ কথা কওঁ ত্ৰিপুৰাই গোটেই বস্তুখিনি আমাৰ অসমৰ পলিচি অসমৰ গোটেই বস্তুটো তেওঁলোকে মনিটৰ কৰি আছিল কৰাৰ পিছত তেওঁলোকে মোক মাতি নিলে মোৰ লগত MOU কৰিলে মোৰ লগত তেওঁলোকে গোটেই কথা বতৰাখিনি পাতিলে মই ক'লোঁ আপোনালোকেও কৰক তেওঁলোকৰ কথা মতে আগৰতলাৰ নামটো আগৰ দি পেলাই হৈছে তেওঁলোকে তেওঁলোকৰ বহি এখন পাব্লিছ কৰিছে তাত লিখা আছে মাননীয় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱজীয়েও মোক কৈছে যে আগৰতলা আগৰছে হোৱা হে তো বাট তাতো বহুত গছ আছে 53 লাখ গছ তেওঁলোকৰ অফিচিয়েলি আছে কিন্তু আনঅফিচিয়েলি 4-5 কোটি গছ আছে তো তাত কদমতলা বা চুৰাইবাৰী বা অন্যান্য যিবোৰ জেগা আছে তাত মানে নেচাৰেল ইনফেকশ্যন হয় তো তাতো তেওঁলোকে এটা ভাল বহু দিনৰ পৰা তেওঁলোকৰ যেতিয়াৰ পৰা ত্ৰিপুৰা ৰাজ্য উৎপত্তি হৈছে তেতিয়াৰ পৰা তেওঁলোকে ব্যৱসায়টো কৰি আছে তাৰপিছত ত্ৰিপুৰাই ইনিচিয়েটিভটো লৈছে ত্ৰিপুৰাৰ মাননীয় মুখ্যমন্ত্ৰী বিপ্লৱ দেৱজী আৰু যিজন ফৰেষ্ট মিনিষ্টাৰ মাবেৰ কুমাৰ সিংজীয়ে নিজে ডাইৰেক্ট ইনিচিয়েটিভ লৈছে যে এইটো আমি কৰিয়ে পেলাওঁ ফৰেষ্টৰ পৰা তেওঁলোকে ইজি কৰি পেলাই তেওঁলোকে এটা ডিপাৰ্টমেণ্ট NTFP বুলি নন টিম্বাৰ ফৰেষ্ট বুলি এটা ডিপাৰ্টমেণ্ট আছে তাত NC বুলি এটা ডিপাৰ্টমেণ্ট তেওঁলোকক দি দিছে যে আপোনালোকে আগৰ কৰক এটা সুকীয়া এটা মন্ত্ৰালয় তেওঁলোকে বনাই দিছে সেই ডিপাৰ্টমেণ্টটোৱে তাৰ নেতৃত্ব আপোনাৰ ধৰক ডক্টৰ ডাইৰেক্টৰ মিষ্টাৰ প্ৰবীণ আগৰৱালজী তেওঁ এটা ভাল মানে তেওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হেৰি আছিল ডেপুটেশ্যনত আছিল তেওঁ জানে কেনেকৈ কি কৰিব লাগে পলিচিবোৰ কেনেকৈ বনাব লাগে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাম কৰাৰ মানুহৰ বহুত অভিজ্ঞতা থাকে তেওঁ আকৌ ভাল পদক্ষেপ লৈ পেলাই এই গোটেই পলিচিটো হ'ব যিটো অসমৰ পলিচি বনাইছিলোঁ তাৰ লগত সমিল মিলেৰে এটা সহজ সৰল পলিচি তেওঁলোকে বনালে আৰু যোৱা 6 তাৰিখে তেওঁলোকে পলিচিটো গ্ৰাণ্ট কৰালে তেওঁলোকৰ ৰুলছটো এটা অতি সোনকালে যেনেকুৱা তেওঁলোকে কাম কৰি আছে তেনেকুৱা ধৰণৰ যদি কাম কৰে তেওঁলোকে অতি সোনকালে ৰুলছ ৰেগুলেশ্যনটো বনাব আৰু ত্ৰিপুৰাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নিজেই প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি তেওঁক 50,000 কেজি কোটা ফিক্স কৰিবৰ কাৰণে তেওঁ দাবী জনাই আহিছে তেওঁ বন মন্ত্ৰালয়ত গৈ পেলাই দাবী জনাই আহিছে কমাৰ্চ মিনিষ্টাৰত গৈ দাবী জনাই আহিছে তেওঁ পাৰ্চনেলি ইনিচিয়েটিভ লৈ তেওঁ তাত গৈ পেলাই দাবী জনাই আহিছে যে আমাক গোটেই তেওঁ
যিটো 25,000 কেজি অল অভাৰ ইণ্ডিয়া যিটো কোটা দিছে তেওঁ অকলে 50,000 কেজি ত্ৰিপুৰাৰ কাৰণে এটা কোটাৰ কাৰণে দাবী কৰিছে আৰু প্ৰায় 15,000 কেজিৰ কাৰণে তেওঁ তেলৰ কাৰণে দাবী কৰিছে গতিকে তেওঁ যিহেতু ইনিচিয়েটিভটো লৈ লৈছে তেওঁলোকৰ কিছু কাম আগবাঢ়ি গৈছে কিয়নো তাত ইলেকশ্যনৰ কোনো বাতাবৰণ নাই বা তাত এটা কামৰ সুস্থ পৰিৱেশ এটা আছে তেওঁলোকৰ কোনো মানে আমি যেনেকৈ ইলেকশ্যনৰ এটা আমাৰ টাইম গুচি গ'ল কৰোণাৰ কাৰণে টাইম গুচি গ'ল গতিকে আমাৰ অকণমান সময় লাগিছে কিন্তু ত্ৰিপুৰাত যিহেতু ক্লিন হৈ আছে গতিকে তেওঁলোকৰ কামটো মই ভাবোঁ তেওঁলোকে যিবোৰ মোৰ লগত চুক্তি কৰিছে চুক্তি 7-8টা দফাত চুক্তি স্বাক্ষৰ কৰিছে প্ৰথমটো হৈছে তেওঁলোকৰ এই আগৰ পলিচিটো শিথিলকৰণ তো তেওঁলোকৰ পলিচিত মই লিখিছোঁ যে আপোনালোকে উড বেজ ইণ্ডাষ্ট্ৰীত আগৰ ডিষ্টিলেশ্যন ইউনিট নাৰাখিব আমাৰ অসমৰ যিটো পলিচি তাত এটা ভুল হ'ল যে উড বেজ ইণ্ডাষ্ট্ৰীটো ভৰাই দিয়া হ'ল আমি উড বেজ ইণ্ডাষ্ট্ৰীটো তাত ইনষ্টেড অফ উড বেজ ইণ্ডাষ্ট্ৰী আমি কটেজ ইণ্ডাষ্ট্ৰী বুলি তাত ডিক্লেয়াৰ কৰাইছোঁ তো তেওঁলোকে ত্ৰিপুৰা গভৰ্ণমেণ্টে কটেজ ইণ্ডাষ্ট্ৰী বুলি ডিক্লেয়াৰ কৰি পলিচিটো তেওঁলোকে কেবিনেট কৰাই ল'লে গতিকে তেওঁলোকৰ সোনকালে অহা অক্টোবৰৰ ভিতৰত তেওঁলোকৰ এটা আগৰ বায়াৰ চেলাৰ মিট কৰিব তেওঁলোকে মানে পদক্ষেপবোৰ খুব ত্বৰান্বিতভাৱে কৰিছে তো অহা অক্টোবৰ তেওঁলোকে বায়াৰ চেলাৰ মিট কৰিব তাত গোটেই পৃথিৱীৰ বায়াৰ্ছক তেওঁলোকে মাতিব ভাৰতবৰ্ষৰ বায়াৰ্ছক মাতিব চেলাৰৰ লগত এটা মিট কৰাব তাত অসমৰো উন্নতি হ'ব কাৰণ অসমৰো মানুহ তাত যাব অসমৰো বায়াৰ যাব এটা মই বুজি পালোঁ সেইখিনি ঠিকে আছে তাৰপিছত তেওঁলোকে ডিচেম্বৰ জানুৱাৰী তেওঁলোকৰ যিটো ট্ৰেড চেণ্টাৰ আমাৰ অসম চৰকাৰক মই এটা পৰামৰ্শ দিছিলোঁ যে ট্ৰেড চেণ্টাৰ যিটো বনি থাকিব যিটো কনষ্ট্ৰাকশ্যন হ'ব সেইটো 2 বছৰ লাগিব কিন্তু আপোনালোকে এটা জেগা লৈ পেলাই এটা ঘৰ লৈ এটা কিবা এটা বিল্ডিং লৈ পেলাই ৰেডিমেড বিল্ডিঙত আপোনালোকে এটা ট্ৰেডিং ষ্টাৰ্ট কৰি দিয়ক তেতিয়া আমি বায়াৰখিনিক মাতিব পাৰিম চেলাৰখিনিক বহুৱাব পাৰিম তেতিয়া আমাৰ যিবোৰ ভুল ক্ৰুটি আছে বা যিবোৰ আমাৰ হেৰি আছে সেইবোৰ দূৰ হৈ যাব সেই পৰামৰ্শটো মই দিছিলোঁ আৰু সেই পৰামৰ্শটো তেতিয়াৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৰাৰ কথাও আছিল ফাইনেল আছিল কি অজান কাৰণত সেইটো নহ'ল ময়ো আজিলৈকে বুজিও নাপালোঁ সোধাও নাই কিন্তু সেই ছিষ্টেমটো ত্ৰিপুৰাত কৰিছে ত্ৰিপুৰাত বাই ডিচেম্বৰ তেওঁলোকে সেই এটা ৰেডিমেড বিল্ডিঙত সেইটোৱে আমি ক'ব খুজিছোঁ ৰ'ব ত্ৰিপুৰাত এটা বিল্ডিঙত মই এইটো কথাই ক'ব খুজিছোঁ আপোনাক যে আমি আজিৰ তাৰিখত এই গোটেই কথাবোৰ শুনাৰ পিছত মোৰ ধাৰণা হৈছে যে ত্ৰিপুৰা এক কদম আগবাঢ়ি আছে হয় এক কদম আগবাঢ়ি আছে পিছত আৰম্ভ কৰি আৰু তাতো আপুনি জড়িত হৈ আছে এতিয়া কথাটো হ'ল যে ইয়াত আমি আজিৰ তাৰিখত ট্ৰেড চেণ্টাৰ আপুনি যিটো কথা ক'লে যে ট্ৰেড চেণ্টাৰ যিটো আমাৰ অগৰ বাণিজ্য কেন্দ্ৰ আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ গোলাঘাটত যিটো আধাৰশিলা হ'ল তাই কি ফেজত আছে কি পৰ্যায়ত আছে এতিয়া যিটো ট্ৰেড চেণ্টাৰৰ কাম ভালকৈ চলি আছে 30% বাউণ্ডেৰী ৱাল কাম হৈ গৈছে 30% ৰাস্তাৰ কাম হৈ গৈছে আৰু বিল্ডিঙৰ যিটো 56টা যিটো পোষ্ট তাৰ 40টা খুঁটাৰ কাম হৈ গৈছে অলমষ্ট ভীম লেভেললৈকে কাম হৈ গৈছে যিটো মই তথ্য পাইছোঁ আৰু 15টা 16টা হৈ আছে কামবোৰ হৈ আছে কাৰণ কৰোণাৰ কাৰণে লেবাৰৰ প্ৰব্লেম চলি আছে বা ইলেকশ্যনৰ সময়ৰ কাৰণে এই আমাৰ অসমৰ যিটো ডিলে হোৱাৰ মেইন কাৰণটো হৈছে কৰোণা মহামাৰী আৰু ইলেকশ্যন গতিকে এতিয়া মই যিটো ভাবিছোঁ যিটো গতিত এতিয়া আমাৰ চৰকাৰে যিটো পদক্ষেপ লৈছে তো মই ভাবিছোঁ যে যদি এনেকৈ কণ্টিনিউ আমাৰ CM যিটো ইনিচিয়েটিভ লৈছে মাননীয় মুখ্যমন্ত্ৰীয়ে আগৰ আজিলৈকে মই কেবিনেটত 5 বছৰ দেখিলোঁ মাত্ৰ এটা কেবিনেটতে আগৰ শুনা পালোঁ কিন্তু এতিয়া কেবিনেট এই 2 মাহত 4 মাহত যিমান কেবিনেট হ'ল তাত 3বাৰ আগৰ উত্থাপন হৈছে আৰু প্ৰথমবাৰৰ বাবে মাননীয় বিত্তমন্ত্ৰীয়ে এইবাৰ আগৰত বাজেট দিছে আগৰ গছৰ কাৰণে বাজেট দিছে তাৰপিছত MNREGAত আগৰৰ গছ লগাব পাৰে বুলি মই তাহানিতে কৈছিলোঁ যে আপোনালোকে 25,000 টকা MNREGAত গছ পুলি লগাবৰ কাৰণে দিয়ে আপোনালোকে সেইটো কনভাৰ্ট কৰি দিয়ক আগৰলৈ দি দিয়ক 25,000 টকাৰ যদি আগৰ পুলি লগাই দিয়ে তেতিয়াহ'লে আপোনালোকে ভাবি আচৰিত হ'ব সেই 25,000ৰ আগৰ পুলিয়ে আপোনাক 25 লাখ টকা ৰিটাৰ্ণ দিব মই তেতিয়াই কৈছিলোঁ তো এতিয়াৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো ভাল পদক্ষেপ লৈছে আৰু আগৰৰ কাৰণে অসমৰ ভৱিষ্যত উজ্জ্বল আৰু এইজন মুখ্যমন্ত্ৰী যদি এনেকুৱাই কাম কৰি যায় তো মই ভাবোঁ ত্ৰিপুৰাতকৈ আমি আগত অসমৰ কামটো কৰিব পাৰিম ত্ৰিপুৰা এটা লাইনত তেওঁলোকে কৰি আছে অসমে এটা লাইনত কৰি আছে অসম যদি কণ্টিনিউ থাকিলেহেঁতেন তেতিয়া আমি আগতে কৰিলোঁ ঠিক আছে সেই এতিয়া কথাটো হ'ল যে মই বহু দৰ্শকৰ ইনবক্সত তেওঁলোকৰ কিছুমান কথা আহিছে যে কথাটো হ'ল যে এতিয়া আমাৰ অসম আগৰ নীতি 2020 আমাৰ আছে গেজেট নটিফিকেশ্যন বাহিৰ হ'ল কিন্তু তাৰপিছত এতিয়া এই আপুনি কৈছে যে তেল নিষ্কাশনটো আমাৰ ঠাই বিশেষে হৈ আছে এতিয়া এই তেলখিনি বা এই কাঠসমূহ আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি ক'লৈ পঠিয়াম কি কৰিম
চাওক এতিয়ালৈকে চাওক সেইটো চৰকাৰেও জানে কি হৈ আছে চবেই জানে কিন্তু আমাৰ যিটো তেল উৎপাদন হৈ আছে এতিয়া অসমৰ কিছুমান বজাৰ আছে ভাৰতবৰ্ষৰ কিছুমান বজাৰ আছে কিছুমান ধৰক বম্বেত আছে কিছুমান দিল্লীত আছে কিছুমান কানুজত আছে কিছুমান কেৰালাত আছে কিছুমান বেংগলোৰত আছে কিছুমান হুজাইত আছে তো এতিয়া যিখিনি মানুহে কৰি আছে তেওঁলোকে কিবা এটা মানে যাৰ ডকুমেণ্ট আছে GST আছে তেওঁলোকে GST পে' কৰি পেলাই অলৰেডি এটা বিজনেছ চলাই আছে বিজনেছটো বন্ধ হোৱা নাই কিন্তু এক্সপৰ্ট আমাৰ মানুহে কৰিব পৰা নাই এক্সপৰ্ট আমাৰ আপাৰ আছামৰ মানুহে এতিয়ালৈকে কৰিব পৰা নাই আমাৰ মানুহে যিখিনি উৎপাদন কৰিছে হুজাইত বিক্ৰী কৰিছে হুজাই মানুহে ক'ত পঠাইছে কেনেকৈ পঠাইছে সেইটো সকলোৱে জানে গতিকে বা বম্বেত পঠাইছে আমাৰ মানুহে বম্বেৰ পৰা ক'ত কেনেকৈ গৈছে আমাৰ সেইটো সকলোৱে জানে গতিকে বিজনেছটো যিহেতু চৰকাৰে ইনিচিয়েটিভ লৈছে গতিকে আমাৰ মানুহৰ অকণমান চাফা হ'লে ভাল আৰু পৰিষ্কাৰ হ'লে ভাল কথাবোৰ এতিয়ালৈকে 90% আমাৰ পৰিষ্কাৰ হৈ গৈছে 10% পৰিষ্কাৰ হ'বলৈ বাকী আছে সেইটো আমাৰ এই মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক কৰি দিব মই আপোনাক আৰু এটা কথা সুধিব খুজিছোঁ যে আমি আজিৰ তাৰিখত যিটো আমাৰ ব্যৱসায় চলি আছে যিসকল লোকে এই ব্যৱসায়টোৰ সৈতে জড়িত আগৰৰ ব্যৱসায়ৰ সৈতে যিসকল জড়িত বা যিসকলে নতুনকৈ গছ ৰোপণ কৰিছে বা যাৰ পৰিণত হৈছে তেওঁলোকে আপুনি কোৱাৰ দৰে কাটি তেওঁলোকে এই হোজাই বা আন কোনো ঠাইলৈ পঠিয়াইছে প্ৰেৰণ কৰিছে একে সময়তে আমি নিশ্চয় ভাবিব লাগিব সেইসকল লোকৰ কথা যিসকলে ইয়াত কিছু তেওঁলোকে সমস্যা পাইছে এই সমস্যাসমূহ যি ধৰণৰ আগৰ বছৰ তেওঁলোকৰ ঠাই বিশেষে কেতবোৰ সমস্যাৰ সৃষ্টি হয় আজি বহু লোকে আজি এনেধৰণৰ কথা আমাক কৈছে যে তেওঁলোকে বিক্ৰী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যি গছ পৰিণত হোৱাৰ পিছত তেওঁলোকে বিক্ৰী কৰাৰ কাৰণে ঠাই বিশেষে কিন্তু মই সকলোৰে কথা কোৱা নাই ঠাই বিশেষে তেওঁলোকে কিন্তু প্ৰকৃত বজাৰখন তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই যি কথা কিন্তু নিৰুৎসাহিত কৰিব বহু লোকক সেই কথাখিনি মই অকণমান জানিব খুজিছোঁ কি কৰিব তেওঁলোকে কি কৰিব চিম্পলি কথা এটা কম যিহেতু আমাৰ ট্ৰেড চেণ্টাৰ কোনো ব্যৱসায়িক কেন্দ্ৰ অসমত নাই মই আমাৰ ধৰক খুমটাই গাঁৱৰ পৰা কোনোবা এজনে বিক্ৰী কৰিলে এজন মানুহক বিক্ৰী কৰিলে 100 টকাত এডাল গছ সেইজন মানুহে আৰু এজনে যিজনে আমাৰ সেইবোৰ দুখীয়া মানুহ দেই সেইবোৰ মানুহ মানে কষ্ট কৰি পেলাই উপাৰ্জন কৰা মানুহ সেই মানুহজনে আৰু এজনক বিক্ৰী কৰিলে 120 টকাত আকৌ 2 নম্বৰ 3 নম্বৰ মানুহজনে 140 টকাত বিক্ৰী কৰিলে আকৌ তেওঁ গৈ পেলাই আকৌ 160 টকাত বিক্ৰী কৰিলে ফাইনেলি গছটো ক'ৰবাত গৈ পেলাই 200 টকাত বিক্ৰী হ'ল তো 200 টকাটো আমাৰ একচুৱেলি নিয়ম মতে যিজনে খেতি কৰিছে যিজন ট্ৰেডাৰ্ছ তেওঁ পাব লাগিছিলে 200 টকা য'ত ট্ৰেডাৰ্ছে পাইছে যিজন ট্ৰেডাৰ যিবোৰ আমাৰ আগৰ স্মল ট্ৰেডাৰ্ছ গ্ৰ'ৱাৰ্ছটোতো বেলেগ এতিয়া গ্ৰ'ৱাৰ্ছৰ পৰা ট্ৰেডাৰ্ছৰ যিটো দাম যে মাজত 100 টকাৰ এটা বেনিফিট বেলেগে লৈছে এতিয়া যিটো আমাৰ অসম চৰকাৰে পদক্ষেপ লৈছে বা আমি যিটো এডভাইচ কৰিছোঁ যে ট্ৰেড চেণ্টাৰ হোৱাৰ লগে লগে আমাৰ অন্যান্য ট্ৰেডাৰ্ছখিনি আহি যাব তেওঁলোকেও এটা প্লেটফৰ্ম পাব আমাৰ মানুহে যিহেতু গছৰ দাম আল্টিমেটলি 200 টকাত বিকিছে সেই আপোনাৰ টেবুলত যাওঁতে 200 টকাত বিকিছে ইয়াৰ পৰা 100 টকাত বিকিছে কমচে কম ইয়াৰ পৰাতো তাত গৈ পেলাই 150 টকাত বিকিব পাৰিব এওঁ 50 টকা বেছি পাব আৰু আপুনি যে 200 টকাত কিনিছে আপুনি 150 টকাত পাব তো বিক্ৰেতাজনৰ 50 টকা লাভ হ'ব কিনোতাজনৰ 50 টকা লাভ হ'ব গতিকে দুয়ো পক্ষৰ লাভ হ'ব যেতিয়া লিগেলি বিজনেছ হ'ব বা আমাৰ কাগজ পত্ৰ হ'ব তেতিয়া এই মধ্য কিছুমান মানুহ নাথাকিব কাৰণ এতিয়া মানুহখিনিয়ে লাইন পোৱা নাই কাৰণে কোনো এটা প্লেটফৰ্ম নোপোৱাৰ কাৰণেহে ভাই যি পইচা আছে তাকে দি দে আপোনালোকে এতিয়া মানুহে ক'ব যে এইটো ইলিগেল বস্তু আমাৰ হোজা মানুহ অসমতো বহুত মানুহ হোজা মানুহ বহুত মানুহে ভয় কৰে এতিয়া গৈ কাৰোবাৰ গছ দেখি পেলাই কোনোবাই ক'লে যে এই গছটোত আপোনাৰ একোৱেই নাই মালেই নাই বোলে এইটো ৰাখি কি কৰিব কোনোবাই চুৰি কৰি লৈ যাব বা ফৰেষ্টে দিগদাৰী লগাব বা পুলিচে দিগদাৰী লগাব মানুহজনে চিন্তা কৰিব গছটো লগালোঁ ডাঙৰ হ'ল এতিয়া দেখোন এখন বুজাই হ'ল মোৰ তে আপুনি কিমান দিব এই গছৰ দামটোতো নায়েই বোলে মই টকা 1000 দিম খেতিয়কে চিন্তা কৰিব যে মই চুৰে লৈ যোৱাতকৈ সেইখন টেনশ্যন হোৱাতকৈ মানে হোজা মানুহ তাত কোনেও একো কৰিব নোৱাৰে 1000 টকা দি দিলে যিজনে লৈ গৈছে তেওঁ তাৰ মূল্য নাজানে যিজন মানুহে কষ্ট কৰি কাটি পেলাই লৈ গৈছে চাইকেলত বা কিহত লৈ গৈছে তেওঁ তাৰ মূল্য নাজানে তেওঁ গছটোৰ আৰু অতি ভাল মূল্য নাপায় তেওঁ খুব বেছি 1000 টকাটো খুব বেছি 200 টকা বা 300 টকাত তেওঁ আৰু এজনক বিক্ৰী কৰিব সেইজনে আৰু এজনক বিক্ৰী কৰিব সেই 4 নম্বৰজন অলপ এক্সপাৰ্ট 4 নম্বৰ যেতিয়া কাটিব
কটাৰ পিছত যেতিয়া বটালি মাৰে বা হেৰি কৰিব, যেতিয়া তাক বাংটান বনাব অন্যান্য বনাব, তেতিয়াই তেওঁ গম পাব ইয়াৰ মূল্যটো, তেতিয়াহে তেওঁ এটা দাম ধৰিব। তাৰ পিছত গৈ পেলাই একদম ফাইনেলি গৈ পেলাই গছটো যিটো 1000 টকাৰ গছ আপোনাৰ 5000 টকাত বিক্ৰী হ'ব। তো আমাৰ কথা যিটো হৈছে সেই যে 1000 টকাটো আমি 5000টো বিকিব নালাগে, 2500তে বিক্ৰী কৰোঁ। যিজন ট্ৰেডাৰ্ছে কিনিছে, আমাৰ লেখীয়া ট্ৰেডাৰ্ছ বা অন্যান্য সৰু ট্ৰেডাৰ্ছে কিনিছে 5000 টকাত, তেওঁ 2500 টকা কিনিব, 2500 টকাত তাত প্ৰফিট হ'ল। আৰু যিজন খেতিয়কে বিক্ৰী কৰিলে 1000 টকাত, তেওঁ 2500ত বিক্ৰী কৰিলে, গতিকে তেওঁ 1500 টকা লাভ হ'ল। ঠিক আছে, গতিকে আমি ট্ৰেড চেণ্টাৰ যিটো হ'ব এটা বাণিজ্য কেন্দ্ৰ হ'লে এই ব্যৱস্থাটোৰ উৰ পৰিব, হয়, ব্যৱস্থাটোৰ উৰ পৰিব, এই সমস্যাবোৰ নোহোৱা হ'ব। মই আপোনাক আৰু এটা কথা সুধিব খুজিছোঁ, বহু কৃষক এনেধৰণৰো আছে যিসকলে আজি ধৰি লওক অন্যান্য খেতি কৰাৰ লগতে সাঁচি গছ ৰোপণ কৰি তেওঁলোকে এই আৰু সাঁচি গছ মানে সাঁচি থৈছে, এনেধৰণৰ এটা কথা হয়। তেওঁলোকে 12-14 বছৰৰ পিছত বা কিছু লোকে নতুনকৈ যিসকলে আৰম্ভ কৰিব তেওঁলোকেও কিছু কথাৰ ক্ষেত্ৰত অনভিজ্ঞ। আপুনি কৈছে যে বহু লোক অনভিজ্ঞ, আৰু এই লোকসকলৰ সহজ সৰল লোকসকলৰ গছ সাঁচি গছ পৰিণত হোৱাৰ পিছত কেনেধৰণে ফন্দি কৰি নিব লাগে একাংশই ভালকৈ জানে, আৰু এইটো আজি বছৰ বছৰ ধৰি যুগ ধৰি হৈ আহিছে অসমত। মই আপোনাক সুধিব খুজিছোঁ, ইয়াৰ বাহিৰেও আমি ব্যৱসায়িক ভিত্তিত যেতিয়া এই পদক্ষেপসমূহ ল'ম, কি এনে ব্যৱস্থা আছে য'ত আমি যাতে ভেঁকুৰৰ যিটো সংক্ৰমণৰ কথা কৈছে আপুনি, সংক্ৰমণটো প্ৰাকৃতিকভাৱে হ'লে ভাল, তেনে ঠাইত হ'লে ভাল, যিটো আপুনি কৈছে যে তিনিচুকীয়া, মৰাণ, ডিব্ৰুগড় ইত্যাদি অঞ্চলত তাত প্ৰাকৃতিকভাৱে হয় নে তাতো আপুনি কৃত্ৰিমভাৱে? এতিয়া চাওক, গোলাঘাট, যোৰহাট, শিৱসাগৰত যিটো প্ৰাকৃতিকভাৱে হয়, শিৱসাগৰৰ নামটি বা অন্যান্য আমগুৰি, চামগুৰি তেনেকুৱা জেগাত হয়। গোলাঘাটৰ পৰা এই কমাৰবন্ধা, নাহৰণি, আপোনাৰ মেলামৰা এই এৰিয়াবোৰত হয়। তেনেকুৱা এটা বেল্ট আছে আপোনাৰ, যিটো দুধৰালি বেল্টটো গোটেই বেল্টটোত হয়, কিছুমান জেগাত নহয়। কিন্তু এতিয়া যিটো আমাৰ টেকন'লজি ওলাইছে, আপোনাৰ ফৰেষ্টৰ পৰা বহু টেকন'লজি আহিছে, কিছুমানে মানে ইনকুলেশ্যন ছিষ্টেমটো আনিছে। গতিকে আমি আপিল কৰিম যে গছজোপাত আপোনাৰ ধৰক আজি যদি নন ইনফেক্টেড গছ এজোপা লগায়, আপুনি গছটো কাটিলে বয়া গছ বুলি কয়, এই 2 টকা 3 টকা 5 টকা কেজি পায়। গছটোত অকণমান আপুনি কটাৰীদি যদি কাটিও দিয়ে, কটাৰ পিছতো যদি 2 বছৰ 3 বছৰ 5 বছৰ ৰাখি দিয়ে, তেতিয়াও গছটোত আগৰ মেটাবলাইজ হয়, এচিডটো কিল হৈ পেলাই আগৰ মেটাবলাইজ হয়। আগৰ গছটো এটা টোটেলি ফেটি এচিডৰ গছ, তো সেইটো যেতিয়া আপোনাৰ ফেটি এচিডটো কিল হয়, কিল হোৱাৰ পিছত আগৰ মেটাবলাইজ হয়। তো সেইটো হ'লেও আপুনি ঘাপ মাৰিলেও আপোনাৰ এটা পইচা পাইছিল। আজি নন ইনফেক্টেড যদি আপুনি 4 টকা পাইছিল, ঘাপ মাৰি পেলাই ইনফেকশ্যন কৰাৰ পিছতো, খুলনি দিয়াৰ পিছতো আপুনি 50 টকা কেজিকৈ পাইছে। তো ঠিক তেনেধৰণে ইনকুলেশ্যন কৰিছে, কোনোবাই গজাল মাৰিছে, গজাল মৰাৰ পইচাও পাইছে। তো বস্তু বিক্ৰী হৈ আছে, আপোনাৰ বিক্ৰী মানে আগৰ গছ যিমান ঘাও হ'ব, আপুনি যেনেধৰণে তাক ইনফেকশ্যন কৰক, তাক জখম কৰক, সি আগৰ ফৰ্মেশ্যন হোৱাৰ পিছত সেইটো বিক্ৰী হ'বই, পইচা পাবই আপুনি। মানে বেলেগ গছত ঘাঁহ হ'লে আপোনাৰ দিগদাৰ, বোলে গছ মৰি যাব, কিন্তু আগৰ গছৰ উল্টা, আগৰ গছ ইনফেকশ্যন হ'লেহে আপুনি তাৰ মূল্য পাব। গতিকে আগত কি হৈছিল, আমাৰ মানুহে সাঁচি, ছোৱালী এজনী জন্ম হ'ল বা ল'ৰা জন্ম হ'ল, বোলে মই 2 জোপা সাঁচি পুলি লগাই দিলোঁ বাৰীত, এনেই কোৰটো মাৰিলে পুলিটো লগাই দিলোঁ। পুলিটোত না কোনোবা দিন পানী দিছে, না গোবৰ দিছে, না কিবা মেনিয়ৰ দিছে, একো দিয়া নাই। গছটো ডাঙৰ হ'ব, ছোৱালীজনী 25 বছৰ হ'ব, 20 বছৰ হ'ব, গছজোপা ডাঙৰ হ'ব, কাটিম, ছোৱালীজনী বিয়া দিম, ছোৱালীজনী পঢ়া শুনা খৰচ উলিয়াম বা আমাৰ বেমাৰৰ খৰচ উলিয়াম। এইটো এটা ট্ৰেণ্ড আমাৰ অসমৰ উজনি অসমত চলি আছে। এতিয়া আমি বৈজ্ঞানিক পদ্ধতিৰে যিহেতু কমাৰ্চিয়েলি কৰিব খুজিছোঁ, কাৰণ এটা ট্ৰেড চেণ্টাৰ আনিব হ'লে, চাওক গুৰুত্বপূৰ্ণ কথা, এটা ট্ৰেড চেণ্টাৰ যেতিয়া আনিব, যেতিয়া বিদেশী বায়াৰ্ছ আহিব, আপুনি সদায় আগৰ মজুত ৰাখিব লাগিব। আমি তেল সদায় উৎপাদন কৰি তাত মজুত কৰিব লাগিব। আপুনি যিটো 10,000 আমাৰ ইউনিট আছে, 10,000 ইউনিট দি আমাৰ একো নহয়। 10,000 ইউনিটৰ তেল অলৰেডি এটা চ'ৰ্চেছ টানি লৈ গৈ আছে, সেইটো আপোনাৰ অলৰেডি এটা এক্সপৰ্ট হৈ আছে, যিকোনো ৰাস্তাতে হওক সেইটো এটা বাহিৰত গৈ আছে বা বিক্ৰী হৈ আছে। তেলটো বন্ধ হোৱা নাই, তেলটো উৎপাদন হৈ আছে, বন্ধ হৈ আছে, তেলখিনি গৈ আছে, য'ত যাব লাগে গৈ আছে। গতিকে আপুনি সেই তেলটো নাপায়, সেই তেলটো ট্ৰেড চেণ্টাৰত নাপায়। ট্ৰেড চেণ্টাৰত আমি বনাব হ'লে কমচে কম 50,000টা ইউনিট আমি বহাব লাগিব। আমি সকলো যুৱকক আমি আগুৱাই আনিব লাগিব, সকলো মানুহক আমি এৱাৰনেছ কৰিব লাগিব। 50,000টা ডেক যদি থাকে বা যিটো ভেচেল বা তেল উৎপাদন প্ৰক্ৰিয়া, সেই ছিষ্টেমটো থাকিলেহে আমি ট্ৰেড চেণ্টাৰত খোজকাঢ়িব পাৰিম। দৌৰাটো বাদ দিয়ক, খোজকাঢ়িব পাৰিম। আৰু এই যে ট্ৰেড চেণ্টাৰ যিটো বনাম, যিমান গছ এতিয়া কাটি আছে, গছটোতো এফালে গৈ আছে, বজাৰত বিক্ৰী হৈ আছে, বস্তুটো ৰখি থকা নাই।
কাৰোবাৰ ঘৰত আপুনি 1 কেজি উমাল নাপায়, কাৰোবাৰ ঘৰত একো বস্তু নাপায়, অলৰেডি এটা লাইনত বিক্ৰী হৈ আছে। কিমান এতিয়া আছে আজিৰ তাৰিখত পৰিসংখ্যাই কি কয়, কিমান কিমান আমি এই 10,000 নহয়, মই প্ৰায় 7.5 লাখ মান আমাক গছ লাগিব বুলি কয়। 7.5 লাখ মান গছ লাগিব, 10,000 এনেধৰণৰ যদি তেল নিষ্কাশন গোট থাকে বা ডেক থাকে আপুনি যিটো কৈছে। গতিকে ইয়াত প্ৰায় 10,000 মান। মই আপোনাক অভাৰঅল এটা আমাৰ এটা আপুনি ৱেবছাইটত চালেও গম পাব, এক্সপৰ্ট আমাৰ তেলৰ যিটো ৱেবছাইটত ডাটা আছে, যিটো আমাৰ কাষ্টমাৰ যিটো ডাটা আছে, প্ৰায় 27,000 কোটি টকাৰ এটা আগৰৰ লেনদেন এটা হয় বুলি, তেল হেৰি হয় বুলি এটা ডাটা আছেই। তাৰপিছতো আমাৰ যিটো তথ্য আছে 35,000 পৰা 50,000 কোটিৰ এটা লেনদেন হৈয়ে আছে, প্ৰত্যেক বছৰ হৈ আছে। সেইটো আপোনাৰ ইম্পৰ্ট কৰি ৰিএক্সপৰ্ট কৰাৰ জৰিয়তে হওক বা অন্যান্য ৰাস্তাৰ জৰিয়তে হওক 35,000 বা 50,000 কোটি টকাৰ লেনদেন অলৰেডি চলি আছে। সেইটো চৰকাৰেও জানে, গতিকে চবেই জানে। গতিকে আমি সেইবোৰত নাযাওঁ। আমাক এতিয়া ট্ৰেড চেণ্টাৰ চলাব হ'লে আমাক 50,000টা ইউনিট আমাক ষ্টেণ্ড বাই লাগিব, আৰু আমাক কমচে কম 50 কোটি আগৰৰ গছ ষ্টেণ্ড বাই লাগিব। আমি সেই গছটো কাটি থাকিব পাৰোঁ আৰু লগাই থাকিব পাৰোঁ, তেতিয়াহে আমি আমাৰ যিবোৰ বায়াৰ্ছ আহিব, আমি 50,000 কোটি টকাৰ এটা টাৰ্গেট কৰিছোঁ ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰত ব্যৱসায় কৰিবৰ কাৰণে, লগতে টুৰিজিম ছেক্টৰ বা ট্ৰান্সপৰ্ট ছেক্টৰ, অন্যান্য ছেক্টৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে আমি একেলগে সামৰি লৈছোঁ এই পইচাখিনি। কিন্তু এই পইচাখিনি আজি এজনে উৎপাদন কৰিলে 10,000 লিটাৰ, আপোনাৰ 3 দিনত শেষ হৈ গ'ল, 4 দিনততো আপোনাক আৰু এজন পাম, বা ডেইলি আমি 200 মানুহ আমি মানে মানুহক আমন্ত্ৰণ জনাম। আমাৰ ট্ৰেড চেণ্টাৰৰ যিটো টাৰ্গেট আছে 200 বায়াৰ্ছক আমি একেলগে বহুৱাম। ডেইলি যদি 200 বায়াৰ্ছ, এটা ডাঙৰ সপোন, কিন্তু সপোন মানে আমি যদি বাস্তৱায়িত কৰিব পৰা যাব ডেফিনেটলি যাব। কি বস্তু আপোনাৰ কৰিব পৰা নাই? মানুহ চন্দ্ৰত গৈছে, মানুহ মংগল গ্ৰহত গৈছে, মানুহ ক'ৰবাত গৈছে, কিন্তু আমি কিয় নোৱাৰিম? আপুনি ছিংগাপুৰ চাওক, ছিংগাপুৰত কি আছে? ছিংগাপুৰত কি আছে? একো নাই। ছিংগাপুৰ এটা বজাৰ, কিন্তু মালয়েছিয়া, ইণ্ডোনেছিয়া, থাইলেণ্ড, লাওছ, ম্যানমাৰ, অন্যান্য ফাৰ ইষ্টৰ পৰা গছবোৰ আহে, আগৰবোৰ আহে, তেওঁলোকে চাইটিছ প্ৰডিউচ কৰে, তাৰপিছত তেওঁলোকে এক্সপৰ্ট কৰে। বাট থাইলেণ্ডত কি আছে? আমাৰ যিটো ৰিচোৰ্চ, অসমৰ যিটো ৰিচোৰ্চ, অসমত যিবোৰ সম্পদ আছে কোনো দেশতে নাই। অসমত সকলো ধৰণৰ সম্পদ মজুত আছে, অসমত সকলো ফালৰ পৰা আপোনাৰ পৰিৱেশ পৰিস্থিতি ভাল, অসমত যিকোনো মানুহ আহি পেলাই ভালকৈ এনজয় কৰিব পাৰিব। অসমত যদি $1,000 যদি আগৰ কিনিবলৈ আহে, মই আপোনাক গ্ৰান্টি দি কৈছোঁ, তেওঁ $5,000 আপোনাৰ গোটেই টুৰিজিম ছেক্টৰ, অন্যান্য বজাৰ সমাদৰ কৰি যাব। কাৰণ অসমত যিমান দেশনীয় বস্তু আছে। সেইটো বুজি পাইছোঁ, সময় শেষ হৈ আহিছে। মই আপোনাক শেষত এইটোৱে সুধিব খুজিছোঁ যে আমি 50,000 ইউনিট বা গোট আমাক লাগিব, আৰু 50 কোটি গছ আমাক ষ্টেণ্ড বাই লাগিবই। তেতিয়াহে আমি ইণ্টাৰনেশ্যনেল যিটো বজাৰৰ যিটো সপোন দেখিছোঁ আমি, এতিয়া আমাৰ এতিয়াৰ পৰিসংখ্যাই কি কয়, কিমান গছ আছে? চাওক, আমাৰ গছটো আপুনি যদি চাই গোলাঘাটতেই অকলেই, আমাৰ গোলাঘাটতেই অকলেই মোৰ যিটো এৰিয়া তাতে 50 লাখ গছ আছে। তাৰপিছত আপোনাৰ গোটেই শিৱসাগৰ, যোৰহাট আছেই। গতিকে আমাৰ এতিয়া অফিচিয়েলি তেওঁলোকে গছ বহুত কম পাইছে, তেওঁলোকে ভাল তথ্য দিব খোজা নাই, অসমৰ পৰা ভাল তথ্য দিব পোৱা নাই। কিয় কাৰণে দিব খোজা নাই মই নাজানো, কিন্তু আমি যিটো জানো, আমি যিটো গাঁৱে ভূঞে সকলো জেগাত ঘূৰি যিটো পাইছোঁ, আমাৰ অসমত কমচে কম 10 কোটিৰ পৰা 15 কোটি গছ এতিয়াও আছে। সৰুৰ পৰা ডাঙৰ আমাৰ 15 কোটিৰ ওপৰত গছ আছে, আৰু কাটিব পৰা। কথাটো হ'ল সেইটোৱে যে পৰিসংখ্যা আমি মুখেৰে ক'লে নিশ্চয় নহ'ব, কিন্তু পৰিসংখ্যাটো প্ৰমাণিত হ'ব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা হ'ল যে আপোনালোকে কৃষকসকলক বা যিসকল লোক ইয়াত জড়িত, সাঁচি ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ী বুলিয়ে কৈছোঁ, গতিকে এই লোকসকলৰ কিমান গোট আজিৰ তাৰিখত আপোনাৰ ওচৰে পাঁজৰে বা আপুনি জনাত গোলাঘাটত হওক, যোৰহাটত হওক, শিৱসাগৰত হওক, কিমান গোট সক্ৰিয় হৈ আছে? কিমান বহুত আজি চাওক, আপোনাক কওঁ, এই যিহেতু চৰকাৰে 2019 চনৰ 22 জুলাইৰ পৰা যেতিয়া কেবিনেট সিদ্ধান্ত ল'লে, তেতিয়াৰ পৰা বহুত থলুৱা যুৱক, আমাৰ গোলাঘাটতেই এটা টীম আছে, আপোনাৰ 9জনীয়া গোট এটা, 9জনীয়া থলুৱা ল'ৰাৰ গোট এটা বনাইছে, কিবা FPC বনাই তেওঁলোকে কাম কৰি আছে। আমাৰ গোলাঘাটৰ মাননীয় বিধায়কে উদ্বোধনো কৰিছে, আৰু DC চাহাবেও কৰিছে। তেনেকুৱা বহুত গোট বনাইছে, তাত গোটেইখিনি থলুৱা ল'ৰা, এই গগৈ, ভৱেশ গগৈ, দেৱজিৎ গগৈ, তেনেকুৱা ধৰণৰ 9-10জন যুৱকে কৰিছে। নাহৰণিত আমাৰ বহু গোট আছে, বহু যুৱক আগুৱাই আহিছে, বহুতে কৰিছে। নামটিত বহু যুৱক আছে। শিৱসাগৰত যিবোৰ ল'ৰাই কোনোদিন আগৰ কৰা নাই, এই সৌৰভ বুঢ়াগোহাঁই বুলি ল'ৰা এজন, তেওঁ আজি বটালি মাৰি আছে। বঙাইগাঁৱত যিবোৰ ল'ৰাই আজিলৈকে আগৰ কৰা নাই, আজি ডেক বহুৱাইছে। হিতেশ ৰায় বুলি কোচ ৰাজবংশী মানুহে কৰি আছে।
আপোনাৰ গোৱালপাৰাত গাৰো মানুহে কৰি আছে, ৰাভা সাঁচৰ মানুহে কৰি আছে। সজাগতা ইতিমধ্যে আহি গৈছে। সকলো ফালে সকলো জাতি জনগোষ্ঠী থলুৱা মানুহ আগৰৰ লগত জড়িত হৈছে। আপুনি নক'ব যে মানুহে এতিয়া খালি পলিচিৰ কাৰণে ৱেইট কৰি আছে, গাইডলাইনখিনি ৱেইট কৰি আছে, কিন্তু আমাৰ থলুৱা বহুত হাজাৰ যুৱক আগুৱাই আহিছে। আপোনাক মই এটা জনাই থওঁ, মই 2012 চনৰ পৰা যেতিয়াৰ পৰা আগৰত লাগি আছোঁ তেতিয়াৰ পৰা এতিয়ালৈকে গোটেই অসম তথা উত্তৰ পূৰ্বাঞ্চলত 60 লাখ আগৰৰ পুলি লগোৱাৰ কাৰণে মই মটিভেট কৰিছোঁ। 60 লাখ। ঠিক আছে, যে কি নহওক আমি আৰু কথা পাতিম। আজি যিহেতু সময় নিৰ্ধাৰিত, গতিকে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম দিনটোত আমি আজি যথেষ্টখিনি কথা পাতিলোঁ আৰু অনাগত সময়ত আমি আপোনালোকৰ বাবে ফোন লাইন অন কৰিম, এই কথাও আপোনালোকক ক'ব খুজিছোঁ। কাৰণ প্ৰতি মাহত এটা নিৰ্ধাৰিত সময়ত ডক্টৰ জহিৰুল ইছলাম আমাৰ সৈতে আজিৰ পৰ্যবেক্ষণত বহিব। আগৰৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিয়েই হওক, আগৰৰ খেতি আপোনালোকে কিদৰে কৰিব, সাঁচি গছ ক'ত কেনেধৰণৰ মাটিত ৰোপণ কৰিব আৰু কেনেধৰণে আপোনালোকে সংক্ৰমণৰ কাৰণে ব্যৱস্থা কৰিব, কি পৰামৰ্শ থাকিব, এই ক্ষেত্ৰত ডক্টৰ জহিৰুল ইছলামে আপোনালোকক ক'ব। কিন্তু আজিৰ পৰ্যবেক্ষণত প্ৰাৰম্ভিকভাৱে আমি এই কথাখিনি পাতিছোঁ। আকৌ অহা মাহত আমি লগ পাম এই বিষয়টোক লৈ। আমি যিহেতু আজিৰ পৰ্যবেক্ষণ জাৰি থাকিব, কিন্তু অহা মাহত আমি আগৰৰ ক্ষেত্ৰত আকৌ কথা পাতিম। আৰু কিছু তথ্য যদি আপোনালোকৰ জানিবলগীয়া থাকে অনাগত সময়ত আপোনালোকে জানিব, আৰু লগতে কিবা প্ৰশ্ন যদি থাকে তাৰ প্ৰাক্ষণত আপোনালোকে আমালৈ প্ৰেৰণ কৰিব পাৰিব। মই ডক্টৰ জহিৰুল ইছলাম আজিৰ খণ্ডটিৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।